আজি হিমাংশুক দেখা পালো বোলে আজিয়ে দেখা পালে বোলে মোক ৱেলকাম 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 সকলোকে মই ৱেলকাম ঈদ কা চাম টাইপ হৈ গৈছো ঈদ কা চাম হৈ গৈছো মই চাই গৈছে হিমাংশু হিমাংশু বহুত দিন জইনে কৰা নাই চ' ৱেলকাম আৰু যোনে একদম ফাৰ্ষ্ট টাইম কাৰণে মোৰ ছেশ্যন জইন কৰিছে প্লিজ টাইপ FT ফাৰ্ষ্ট টাইমাৰ যোনে একদম প্ৰথম কেতিয়াও একোৱে ছেশ্যন মোৰ কৰা নাই মোৰ একোৱে ছেশ্যন যোনে কৰা নাই প্লিজ টাইপ FT ফাৰ্ষ্ট টাইমাৰ যদি কোনোবা আছে অকমান সময় নাহিলে গম পাম যে নাই মোক চিনি পায় তেতিয়া গম পাম নাই মোক চিনি পায় তেনেকে গম পাম ন' ফাৰ্ষ্ট টাইমাৰ প্ৰথমবাৰৰ কাৰণে কোনো অহা নাই আৰু অকমান সময় ৰলে মই গম পাই যাওঁ নাই অহা অকে জয় মোক চিনি পায় য়েছ ভেৰি গুড ভেৰি গুড অকে চ' ল অফ এট্ৰেকশ্যন আজি ছেশ্যনটোৰ চ' ল অফ এট্ৰেকশ্যনৰ মিনিংটো কি কোনোবাই জানেনে যে মেনিফেষ্টেশ্যন আজিকালি এটা হট টপিক ন মেনিফেষ্টেশ্যন ৱৰ্ডটো এটা হট টপিক ত' মেনিফেষ্টেশ্যন মানে কি বুজে মেনিফেষ্টেশ্যন বুলি ক'লে কি বুজে চেটত লিখিব পাৰে যি বুজি পায় মেনিফেষ্টেশ্যন কৰা বুলি ক'লে কি বুজি পায় এনিথিং কাৰোবাৰ পৰা আচ্ছা অপেন কৰি ক'ব পাৰে ভিডিঅ' মানে কি হেৰি আনমিউট কৰি ক'ব পাৰে যদি চেটত লিখা নাই মেনিফেষ্টেশ্যন আশা য়েছ ফুলফিল সেইটোকে মেনিফেষ্টেশ্যন য়েছ সকলোৱে জানে সকলোৱে জানে এইটো মই শিকাবলগীয়া কথা নহয় ক'বলগীয়া কথাও নহয় আৰু আজি বহুত কথা কোৱা কথা বাট দ্য থিং ইজ সদায় কথাটো সদায় মনত ৰাখিব যেতিয়া এটা মোৰ ছেশ্যনেই হওক বা আন কাৰোবাৰ ছেশ্যনতে আপোনালোকে জইন কৰে সদায় এইটো বস্তুৱে জানিব চেষ্টা কৰিব আই ন' ডেটটো ঘৰত থৈ আহিব আই ন' ডেট যে মই এই কথাটো জানো এই তিনিটাই হৈছে আমাৰ ডিক্সনেৰীত থকা সকলোতকে ভয়ানক শব্দ এই তিনিটা শব্দই আমাৰ গ্ৰথটোক ৰখাই দিয়ে আমাৰ গ্ৰথটোৰ বাধা হিচাপে আহি যায় আই ন' ডেট যদি আমি জানোৱে তেতিয়াহ'লে আমাৰ সলনি কিয় হোৱা নাই ঠিকে গতিকে ইনফৰ্মেশ্যনে কেতিয়াও সলনি নানে লিখি ল'ব ডাঙৰকে ক'ৰবাত লিখি থ'ব কেতিয়াবা লাগিলে ইনফৰ্মেশ্যনে কেতিয়াও সলনি নানে অ'কে এপ্লিকেশ্যন অফ ইনফৰ্মেশ্যনেহে ট্ৰান্সফৰ্মেশ্যন আনে ইনফৰ্মেশ্যনে ট্ৰান্সফৰ্মেশ্যন কেতিয়াও নানে এপ্লিকেশ্যন অফ ইনফৰ্মেশ্যনেহে ট্ৰান্সফৰ্মেশ্যন আনে yes or no হয় নে নহয় yes or no হয় নে নহয় চেটত এক্টিভ থাকিব এইটো এটা এনাৰ্জিৰ গেম কমপ্লিটলি আপোনালোকে বুজি পাবই আজি ছেশ্যনটো কি হয় আৰু যি ল অফ এট্ৰেকশ্যনৰ বিষয়ে শিকাম আচলতে মই শিকাম দ্য ৱে অফ লিভিং যে আমি কেনেকে জীয়াই থাকিব লাগে দ্য ৱে অফ লিভিং এইটো কোনো ধৰণৰ ল বুলি অকল ল'ব নালাগে কিবা এটা জ্ঞান বুলি ল'ব নালাগে যে এইটো এটা কথা মই শিকিছো জানো আৰু অকমান জানিব পাৰো নেকি সেইটো নহয় সিমানকণে নহয় কথাটো যে দিছ ইজ মোৰ ৱে অফ লিভিং হৈছে নাই মই এনেধৰণে জীয়াই থাকিবলৈ পাৰিছো নে নাই অ'কে চ' কোনে কাৰ ডিজায়াৰ্ছ আছে কাৰ সপোন আছে কাৰ সপোন আছে টাইপ মি অ'কে টাইপ মি কাৰ সপোন আছে অ'কে আছে আচ্ছা সপোনটো আছে কোনে পুৰা কৰিব বিচাৰে তাৰ মাজত দুটা ডিফাৰেঞ্চ আছে সপোন থকা আৰু সপোন পুৰা কৰিব বিচৰা এই দুটা কথাৰ মাজত ডিফাৰেঞ্চ আছে অকমানকে হলেও ডিফাৰেঞ্চ আছে এতিয়া যে ভিডিঅ' চব অন কৰি থৈছে ন ভিডিঅ' অন কৰা মানুহ কেইগৰাকী হৈছে আমাৰ কমিউনিটিৰ মানুহ বাকী সকলে আকৌ ভিডিঅ'টো আপোনালোকে এইটো হৈছে কমপ্লিট এনাৰ্জিৰ গেম মই আপোনালোকক কৈছো যদি আপোনালোকৰ নেটৱৰ্কৰ প্ৰব্লেম আছে ডেফিনেটলি অফ কৰি থব পাৰে আদাৰৱাইজ গিভ ইউৰ 100% দিয়ক এইকাৰণে এইটো ফ্ৰী ছেশ্যন আপোনালোকৰ একো নাযায় একো লছ নহয় বাট ইউ আৰ গিভিং দ্য টাইম এণ্ড দ্য ফ'কাছ টাইম আৰু ফ'কাছ এই দুটা বস্তু যদি দি দিয়ে আপুনি গম পাব যে আপোনাৰ লাইফত 10% হ'লেও সলনি হ'ব নেটৱৰ্ক প্ৰব্লেম অ'কে য়েছ চ' সপোন আছে আৰু সপোনটো পুৰা কৰিব কোনে বিচাৰে তাৰ মাজত দুটা ডিফাৰেঞ্চ বস্তু কিন্তু ডিফাৰেণ্ট আছে দুটা কথাৰে অকমান হলেও ডিফাৰেণ্ট আছে যে সপোনটো আছে চ' মুংগেৰী লাল কি হাচিন সপনে নে সঁচাকে য়েছ আই নিড দিছ মোক লাগে এইটো মোক লাগেই বুজি পাইছে আৰু মেনিফেষ্টেশ্যন ষ্টেপ বাই ষ্টেপ ভিজিবল মাই ডিজায়াৰ অ'কে চ' মেনিফেষ্টেশ্যন হৈছে এনেকুৱা কথা যে যিটো মোৰ এতিয়ালৈকে ভিজিবিলিটিত নাই ভিজিবল নহয় অ'কে
মোৰ ভিজিবিলিটিত নাই কিন্তু লাহে লাহে মোৰ ভিজিবিলিটিত আহিছে এতিয়ালৈকে ইনভিজিবল হৈ আছে সাপোজ আপুনি এখন গাড়ী বিচাৰি আছে ডিজায়াৰ আপোনাৰ সেইটো এটা সপোন যে আপুনি এখন এনেকুৱা গাড়ী এখন ল'ব এনেকুৱা এটা ঘৰ আপুনি ল'ব সেইটো আপোনাৰ সপোন সেই সপোনটো এতিয়া কি হৈ আছে ইনভিজিবল আপোনাৰ চকুৰ আগত নাই যেতিয়া সি ভিজিবল হৈ যাব দ্যাট মিন্স মেনিফেষ্ট হৈ গ'ল বুজিছে বুজিব পাৰিছে মেনিফেষ্ট হৈ যোৱা সেইটোৱে হৈছে মেনিফেষ্টেশ্যন আৰু লটোৰ কথা কম এই মেনিফেষ্টেশ্যন যেন যিটো প্ৰচেছেৰে হয় সেইটোকে কয় সেই লটোকে কয় দ্য ল অফ এট্ৰেকশ্যন আমাৰ যেনেকে ল অফ গ্ৰেভিটি আছে যে বস্তু এটা ওপৰৰ পৰা পেলালে ই তললে আহিবই সেইটো আমি জানো আমি চকুৰে দেখি থাকো সেইকাৰণে আমি বিলিভ কৰো বিশ্বাস কৰো যে বস্তু এটা আমি যদি ওপৰৰ পৰা পেলাওঁ ই তললে আহিবই নিউটনে পিছত সেইটো ল অফ গ্ৰেভিটিৰ নাম দিলে কিন্তু এইটো অলৰেডি আগতে আছিলে ইউনিভাৰ্চত য়েছ ন ইউনিভাৰ্চত অলৰেডি আছিলে তো যিখিনি আছিলে তাক চাইণ্টিষ্টে কি কৰিছে তাক নাম দিছে তাক প্ৰুভ কৰিছে যে এইটো 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 য়েছ ন হয়নে নহয় আৰু যেনেধৰণে তেনেকে ল অফ গ্ৰেভিটি যিটো আমি চকুৰে দেখা পাওঁ কাৰণে বিশ্বাস কৰো তেনেধৰণে আছে ল অফ এট্ৰেকশ্যন যিটোক আমি চকুৰে সেইটো এটা ইউনিভাৰ্চৰে ব্ৰহ্মাণ্ডৰ এটা ল যিটোক আমি চকুৰে দেখা নাপাওঁ কাৰণে আমি বিশ্বাসটো কৰিবলৈ দিগদাৰ পাওঁ বিশ্বাসটো কৰিবলৈ দিগদাৰ পাওঁ আৰু সেইটোক আমি কি কৈছো ৱে অফ লিভিং কৰিব পৰা নাই পাইছে এতিয়া ইয়াক বুজিবৰ হলে ল অফ এট্ৰেকশ্যনটোক বুজিব হলে প্ৰথম বস্তুটোৱে হৈছে যে আমি বুজিব লাগিব যে এনাৰ্জিৰ প্ৰিন্সিপলছ কি এনাৰ্জিৰ প্ৰিন্সিপলছ কি চ' এই যি এনাৰ্জিৰ কথা কম আজি এনাৰ্জিৰ কথা পাতিম এনাৰ্জিৰ এই কথাখিনি আমি আচলতে স্কুলত 7 বা 8 মানতে আমি পঢ়ি আহিছো সকলোৱে পঢ়ি আহিছো বা আমি এতিয়া ল'ৰা ছোৱালীকো হয়তো আপোনালোকে শিকাইছে দেখিছে ল'ৰা ছোৱালীকো পঢ়াইছে এনাৰ্জি চ' এনাৰ্জি ইজ কনষ্টেণ্ট দেৰ ইজ অনলি ওৱান এনাৰ্জি শুনিছে যে উই আৰ কানেক্টেড উইথ ওৱান এনাৰ্জি এটাই এনাৰ্জি আৰু এভৰিথিং ইজ এনাৰ্জি চবতে এনাৰ্জি থাকে যে মোৰ এই লেপটপটো এই লাইটটো এই মোবাইলটো পেনটো কিতাপখন কপি চবতে এনাৰ্জি থাকে ইয়েছ সেইটো কথা শুনিছে জানে সকলোৱে জানে যে এভৰিথিং ইজ এনাৰ্জি আৰু গীতাটো কয় বা আমাৰ প্ৰতিটো ধৰ্ম গ্ৰন্থই প্ৰতিটো ধৰ্ম গ্ৰন্থই আমাক সেইটো কথা যে সেইটো কথাই কয় যে এটাই শক্তি ন ইউনিভাৰ্চত যেতিয়া সেই ব্ৰহ্মাণ্ডত এটা শক্তি হ'ল ষ্টাৰ্টিং হ'ল তেতিয়াৰ পৰা সেই এটাই শক্তি ওৱান এনাৰ্জি বুজিলে সেইকাৰণে এনাৰ্জিজ বুলি আপুনি শুনা নাপায় এনাৰ্জিজ নহয় সি প্লুৰেল নহয় কেতিয়াও এনাৰ্জি ই সদায় এনাৰ্জি আৰু ছেকেণ্ড এনাৰ্জি প্ৰিন্সিপলটোৱে কি কয় যে এনাৰ্জি হেজ ফ্ৰিকুৱেঞ্চি কাৰণ এনাৰ্জি হবলৈ হলে ফ্ৰিকুৱেঞ্চি থাকিব লাগিব ফ্ৰিকুৱেঞ্চি মানে কি যিটোক এনাৰ্জি আমি মেজাৰ কৰো সেইটো কিহেদি মেজাৰ কৰো আমি ফ্ৰিকুৱেঞ্চি দি মেজাৰ কৰো বুজি পাইছে এতিয়া এনাৰ্জি যে আমি কলো যে মোৰ মোবাইলটোত এনাৰ্জি আছে লেপটপটোত এনাৰ্জি আছে কেনেকে গম পাওঁ একদম মই সাধাৰণ কথা হিচাপে কৈছো ইয়াতে হয়তো চায়েন্সৰ মানুহ আছে ফিজিক্সৰ টিচাৰো থাকিব পাৰে মই চায়েন্স বেকগ্ৰাউণ্ড নহয় কিন্তু এই এনাৰ্জিৰ ফিল্ডৰ লগত ৰিলেটেড কথাখিনি মই ক'বলৈ বিচাৰিছো সেইখিনি কথাই হয় সেইখিনি কথা যোন টিচাৰ হয় তেওঁলোকেও ক'ব যে হয় এইটো বস্তুৱে হয় ইয়াত যদি আমি মাইক্ৰস্কপিক লেভেলত আমি চাওঁ মাইক্ৰস্কপিক লেভেলত চালে তাক কি দেখা পাওঁ কিছুমান নিউট্ৰনছ থাকে প্ৰটনছ থাকে সৰু সৰু আৰু যিমান যি ভাগ আছে ন সেই বস্তুবোৰ থাকে আমি এইবোৰ পাই আহিছো স্কুলতে আৰু সেইবোৰ কি থাকে সেইবোৰ ষ্টেটিক নহয় ই কম্পনাংকত থাকে ই ৰৈ নাথাকে কম্পনাংকত থাকিবলৈ হলে তাৰমানে তাত এটা ফ্ৰিকুৱেঞ্চি আছে আৰু সেইটোক মানে মেজাৰ কৰিব পাৰি মেজাৰ কৰিছে চায়েন্সে মেজাৰ কৰি উলিয়াই হাৰ্টজত মেগা হাৰ্টজ এনেধৰণে মেজাৰ হৈছে চ' সেইকাৰণে কি কোৱা যায় য'ত এনাৰ্জি আছে তাত ফ্ৰিকুৱেঞ্চি আছে ইয়েছ সকলোৱে কওক যে এনাৰ্জি য'ত আছে এভৰিথিং ইজ এনাৰ্জি আৰু য'ত এনাৰ্জি আছে তাত ফ্ৰিকুৱেঞ্চি আছে সেইকাৰণে কৰিব দিছো এইটো আপোনাৰ মনত ৰৈ যাব দিছ ইজ দ্য ছেকেণ্ড এইটো হৈছে ছেকেণ্ড প্ৰিন্সিপল যে প্ৰথমটো হৈছে এভৰিথিং ইজ এনাৰ্জি ছেকেণ্ডটো হৈছে এনাৰ্জি হেজ ফ্ৰিকুৱেঞ্চি প্ৰতিটো এনাৰ্জিৰে ফ্ৰিকুৱেঞ্চি আছে এতিয়া ফ্ৰিকুৱেঞ্চিৰ কথা যদি কওঁ আমি ক'ব পাৰো ন যে মোৰ যে এতিয়া শব্দ মই যে কথা কৈ আছো তাৰ এটা ফ্ৰিকুৱেঞ্চিত আপোনালোকে শুনিছে এটা ফ্ৰিকুৱেঞ্চি আছে সেইকাৰণে আপোনালোকে শুনিছে
এতিয়া আমি কাণেৰে এটা লেভেললৈকে এটা লেভেলৰ ফ্ৰিকুৱেঞ্চিলৈকেহে আমি কাণেৰে শুনা পাওঁ তাৰ মানে এইটো নহয় যে ব্ৰহ্মাণ্ডত তাতকে তলৰ ফ্ৰিকুৱেঞ্চিৰ চাউণ্ড নাই সেইকাৰণে কি হয় আমি যিমান লেভেললৈকে ফ্ৰিকুৱেঞ্চিত আমি শুনা পাওঁ জীৱ জন্তুৱে তাতকে আৰু কম ফ্ৰিকুৱেঞ্চিৰো শুনা পায় এনাৰ্জি ইজ নট ফ্ৰিকুৱেঞ্চি এনাৰ্জি হেজ ফ্ৰিকুৱেঞ্চি এনাৰ্জি ইজ এনাৰ্জি শক্তিটো শক্তি okay so ফ্ৰিকুৱেঞ্চি তাৰমানে আমি যিটো ফ্ৰিকুৱেঞ্চিলৈকে আমি শুনা পাওঁ সেইখিনিলৈকেহে আমি কাণেৰে শুনা পাওঁ তাতকে তলৰ ফ্ৰিকুৱেঞ্চি বস্তুখিনিও কি হয় তাতকে তলৰ ফ্ৰিকুৱেঞ্চি বস্তু আমি দেখিছে কুকুৰে আগতেই কিছুমান চেন্স লৈ লয় চাউণ্ড শুনি যায় আমি পিছত শুনো হয়নে তো চব বস্তুতে ফ্ৰিকুৱেঞ্চিৰে সেইকাৰণে মেজাৰ কৰিব পাৰি মই এতিয়া যি কথা কৈ আছো আপোনালোকে শুনা পাইছে মোৰ এটা ফ্ৰিকুৱেঞ্চি আছে মোৰ কথা কোৱাৰ সেই ভইচটোৰ নোটটোৰ এটা ফ্ৰিকুৱেঞ্চি আছে আৰু এই যে লেপটপত আপোনালোকে মোক দেখি আছে এটা লিংকত ক্লিক কৰি দিয়াৰ লগে আপোনালোকে দেখি আছে সেইটো কি থ্ৰু ফ্ৰিকুৱেঞ্চি তো ফ্ৰিকুৱেঞ্চি আমি কানেক্টেড হৈ আছো যদিও মই কৈ থাকো যে অপেন ইয়ৰ কেমেৰাজ যিহেতু মোৰ ভাইব্ৰেশ্যন আপোনালোকৰ তালৈ গৈ থাকে আৰু আপোনালোকৰ ভাইব্ৰেশ্যনো মই পাওঁ এভৰিথিং ইজ এনাৰ্জি আমি একেটা এনাৰ্জিৰে আমি কানেক্টেড হৈ আছো যদিও কাকো আমি চিনি নাপাওঁ বুজি পাইছে থাৰ্ডটোৱে কয় এনাৰ্জি কেনট বি ক্ৰিয়েটেড কেনট বি ডেষ্ট্ৰয় এনাৰ্জি এটা নতুনকে ক্ৰিয়েট কৰিব নোৱাৰি ভাঙি পেলাবও নোৱাৰি তাক ইট কেন ট্ৰান্সফৰ্ম ইটছ ফৰ্ম ফ্ৰম ওৱান টু এনাডাৰ এটাৰ পৰা আনটোলৈ তাৰ মাত্ৰ ফৰ্মটোহে সলনি হয় বুজি পাইছে ফৰ্মটো সলনি হয় এই যে চুইচ দিয়াৰ লগে লগে লাইটটো জ্বলিছে আইডাৰ আমি কেনেকে পাইছো হাইড্ৰ অকে পানীৰ পৰা আমাৰ জেনেৰেট হৈছে সেই এনাৰ্জিটো নহবা চলাৰৰ পৰা পাইছো যদিও পাইছো ইয়াৰ নামটোহে সলনি হৈছে যে ইলেক্ট্ৰিক এনাৰ্জি ই ফৰ্মটো সলনি হৈছে কাৰণে কিন্তু এনাৰ্জিটো ছেইম ফ্ৰিকুৱেঞ্চিৰ জৰিয়তে তাৰ সলনি কৰা হৈছে আকাৰটো ই সলনি হৈছে আৰু সেই কথাটোতো গীতাটো আছে আমাৰ কি আমি চব এনাৰ্জি আমাৰ বডিটো সলনি হয় আমাৰ আত্মাটোতো ৰোটেট কৰি গৈয়ে থাকে আমি বডিটোহে সলাওঁ বডিটো সলনি হয় সি আকাৰ সলনি হয় সেই আত্মাটোৱে আকাৰ সলনি কৰে তো তাৰ এনাৰ্জিটো ছেইমে আছে বুজি পাইছে এনাৰ্জিটো ছেইমে থাকে তো সেইটো যে থাৰ্ড যে প্ৰথমটো হৈছে আকৌ মই ৰিপিট কৰিছো ফাৰ্ষ্ট হৈছে এভৰিথিং ইজ এনাৰ্জি ছেকেণ্ড হৈছে এনাৰ্জি হেজ ফ্ৰিকুৱেঞ্চি থাৰ্ড হৈছে এনাৰ্জি কেনট বি ক্ৰিয়েটেড কেনট বি ডেষ্ট্ৰয় ইট কেন ট্ৰান্সফৰ্ম ইটছ ফ্ৰম ওৱান টু এনাডাৰ এটাৰ পৰা আনটোলৈ জাষ্ট ফৰ্মটো ইয়াৰ সলনি হয় দেন ফ'ৰ্থটো ইম্পৰ্টেণ্ট ফ'ৰ্থটোৱে কি কৈছে লাইক ফ্ৰিকুৱেঞ্চি এট্ৰেক্টছ একে ফ্ৰিকুৱেঞ্চিৰ বস্তু দুটা মিলিত হয় বুজি পাইছে এই যে কলো মই এটা লিংক দিলো জুম লিংক এটা দিলো সেই লিংকটোত আপুনি ক্লিক কৰিলে আপুনি তাত পালে চ' আমাৰ ফ্ৰিকুৱেঞ্চি কি হৈছে মেটচ হৈছে চ' আমি কানেক্ট হৈছো যে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰেডিঅ'টো 95.0 ৰেডিঅ' মিৰ্চি বাজে য়েছ ৰেডিঅ' মিৰ্চিয়ে বাজে তো সেই ৰেডিঅ' মিৰ্চি বাজিবলৈ হ'লে মোৰ ডিভাইচটোত মোৰ মোবাইলটোতে হওক বা মোৰ ৰেডিঅ'টোতে হওক সেইটোত মই কি লগাব লাগিব 95.0 লগাব লাগিব কাৰণ মেইন যিটো ট্ৰান্সমিটাৰ আছে তাত কিহৰ লগত সেট কৰা আছে 95.0 ফ্ৰিকুৱেঞ্চিত সেট কৰা আছে আৰু মই যদি ইয়াত 94.9 লগাও কি হ'ব 94.9 লগোৱা আছে মোৰ কি হ'ব খেৰ অকমান আহিব আকৌ অকমান গুচি যাব অকমানকে চাউণ্ডটো শুনিম আকৌ অকমান গুচি যাব এছ ন হয় নে নহয় এছ ন অকে চ' এতিয়া একে ফ্ৰিকুৱেঞ্চিয়ে সদায় কানেক্ট কৰে দুইটা একে ফ্ৰিকুৱেঞ্চিয়ে সদায় মিলিত হয় বুজিলে সেইটোৱে হৈছে ল অফ এট্ৰেকশ্যন সেইটোৱে হৈছে ল অফ এট্ৰেকশ্যন বুজিলে সেইটো হৈছে ল সেইটো ফ'ৰ্থ ল ফিফ্থ লটো মই অকণমান দেৰিকে ক'ম এনাৰ্জিৰ ফিফ্থ লটো মই অকণমান দেৰিকে ক'ম প্ৰথমতে এইকেইটা আৰু ভালকে বুজি লওঁ চাৰিটা বুজি পালে ক্লিয়াৰ এতিয়ালৈকে ক্লিয়াৰ টাইপ চি যদি এইখিনিলৈকে ক্লিয়াৰ চাৰিটা যদি এতিয়ালৈকে ক্লিয়াৰ যদি টাইপ চি যদি এতিয়ালৈকে ক্লিয়াৰ অ'কে ফ'ৰটো আকৌ কওকচোন মেম ফ'ৰটো হৈছে লাইক ফ্ৰিকুৱেঞ্চি এট্ৰেক্টছ
একে একে ফ্ৰিকুৱেঞ্চিয়ে সদায় মিলিত হয় ওকে বুজিছে বুজি পাইছে এতিয়া ইয়াৰ এইবোৰ যে কৈ আছো এইবোৰ যে গাই বাই আছো ইয়াৰ লগত আমাৰ কি সম্পৰ্ক এতিয়া মেম once more which one কোনটো once more energy has frequency প্ৰথমটো হৈছে everything is energy চবতে এনাৰ্জি আছে energy has frequency energy frequency আছে আৰু থাৰ্ডটো হৈছে এনাৰ্জি cannot be created এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰি তাক ডেষ্ট্ৰয়ো কৰিব নোৱাৰি কেৱল তাক এটাই কাম কৰিব পাৰি তাৰ আকাৰটো এটাৰ পৰা আনটোলে সলনি কৰিব পাৰি আকাৰ যে কাইনেটিক এনাৰ্জি পাইছো ইলেক্ট্ৰিক এনাৰ্জি পাইছো নাম বেলেগ দিছো আকাৰ সলনি হৈছে কাৰণে নাম বেলেগ বেলেগ দিছো বুজিছে তো সেইটো হৈছে থাৰ্ড এণ্ড ফ'ৰ্থ হৈছে লাইক ফ্ৰিকুৱেঞ্চি এট্ৰেক্টছ একে একে ফ্ৰিকুৱেঞ্চি সদায় এট্ৰেক্ট কৰে দেন বুজিলে যে আমাৰ লগত এইবোৰ সম্পৰ্ক কি আমাৰ লগত কি সম্পৰ্ক লাইক ফ্ৰিকুৱেঞ্চি একে একে ফ্ৰিকুৱেঞ্চি তো আমাৰ লগত সম্পৰ্কটো কি যে এনাৰ্জিৰ কথা ইমান যে কলো আমি কি কৰিম এতিয়া আমি কি কৰিম এই লটোৱে আমাৰ লগত কেনেকে কাম কৰে জনা দৰকাৰ আমি বুজা দৰকাৰ এতিয়া তো লাইক আমাৰ যেতিয়া আমি যে কৈ আছো যে এভৰিথিং ইজ এনাৰ্জি তাৰমানে মোৰ তাতো এনাৰ্জি আছে আপোনালোকৰ সকলোৰে মাজতে এনাৰ্জি আছে এনাৰ্জি হেজ ফ্ৰিকুৱেঞ্চি তাৰমানে আপোনালোকৰ সকলোৰে তাতে ফ্ৰিকুৱেঞ্চি আছে মোৰ মাজতো ফ্ৰিকুৱেঞ্চি আছে ফ্ৰিকুৱেঞ্চি কওঁ ভাইব্ৰেশ্যন কওঁ যি কওঁ ফ্ৰিকুৱেঞ্চিও ক'ব পাৰো ভাইব্ৰেশ্যনো ক'ব পাৰো মোৰ মাজতো আছে আপোনালোকৰ মাজতো আছে এছ ন হয়নে নহয় যদি আমাৰ মাজত ফ্ৰিকুৱেঞ্চি আছে আমাৰ মাজত এনাৰ্জি আছে আমাৰ মাজত ভাইব্ৰেশ্যন আছে মানে ফ্ৰিকুৱেঞ্চি আছে তাৰমানে এতিয়া কি হ'ব আমি একে ধৰণৰ আমাৰ ভিতৰত যি ভাইব্ৰেশ্যন চলি আছে লাইফত সেই ভাইব্ৰেশ্যনে আমি এট্ৰেক্ট কৰিম লাইফত লাইক এট্ৰেক্টছ লাইক সেম ভাইব্ৰেশ্যনৰ বস্তু আমি এট্ৰেক্ট কৰিম হয় এছ ন সেম বস্তু আমি এট্ৰেক্ট কৰিম তো এতিয়ালৈকে আপুনি বিশ্বাস কৰক বা নকৰক মেম এইটো লজিকো আছে ন আমি আমাৰ এইটো লজিকো আছে ন চাইন্টিফিকো হেৰি আছে ন আমি যি ধৰণৰ আমাৰ ফ্ৰিকুৱেঞ্চি হয় সেইটোৱে আমি এটেক কৰো তাৰমানে যিহেতুকে সেইটোৱে চাইন্স আছে যিহেতুকে আমি একে একে হেৰি এনাৰ্জি মানে লগ হয় তাৰমানে একে একজেক্টলি একে একে ফ্ৰিকুৱেঞ্চিৰ বস্তুৱে আমাৰ লাইফলৈ আমি টানো আকৰ্ষণ কৰো লটোৱে সেইটো আকৰ্ষণ কৰা লটোৱে সেইটো কথা কৈছে আৰু লটোক আপুনি মানক বা নামানক ই সদায় কাম কৰি আছে আপোনাৰ কাৰণে আপুনি মানক বা নামানক বিশ্বাস কৰক বা নকৰক কিন্তু আপোনাৰ কাৰণে কামেই কৰি আছে আপুনি যেনেকুৱা ধৰণৰ ফ্ৰিকুৱেঞ্চি আপুনি ভাইব্ৰেশ্যন বাহিৰ কৰি আছে তেনেকুৱা ধৰণে আপুনি ৰিচিভ কৰি আছে ইউ আৰ দ্য ৰিচিভাৰ এণ্ড ইউ আৰ দ্য চেণ্ডাৰ আপুনি ৰিচিভাৰো হয় আপুনি চেণ্ডাৰো হয় বুজিছে সেম বস্তু আমি আকৰ্ষণ কৰি আছো এতিয়া যি আমি যে ডিজায়াৰ কৰো যে মোক ঘৰ এটা মোক এখন গাড়ী লাগে মোক এইটো চাকৰি লাগে মোৰ এনেকুৱা এটা লাইফ লাভ লাইফ লাগে মোৰ এনেকুৱা এখন সংসাৰ লাগে যি মই বিচাৰি আছো লাইফত চব বস্তুৰে এটা ফ্ৰিকুৱেঞ্চি আছে বুজিছে ফ্ৰিকুৱেঞ্চি আছে চব বস্তুৰে যিটোক আমি এতিয়া চকুৰে নাই দেখা বাট এক্সিষ্ট কৰে ইউনিভাৰ্চত এক্সিষ্ট কৰে আৰু সেই এক্সিষ্ট কৰে কাৰণে আমাৰ সেই ফ্ৰিকুৱেঞ্চিৰ লগত মেটচ কৰিব লাগিব তেতিয়াহে আমি পাম চিম্পলিফাই কৰি কথাখিনি এইটোৱে বুজি পাইছে চিম্পলিফাই কৰি কথাখিনি একে আপোনাৰ যিবোৰ ডিজায়াৰ যে সপোনবোৰৰ কথা ক'লে ন সকলোৰে সপোন আছে সপোনবোৰক লাগেই যিবোৰ সপোন আছে সেই সপোনবোৰৰ ভাইব্ৰেশ্যনটো হায়াৰ নে লোৱাৰ মানে মই মোৰ এনাৰ্জিৰ লগত মানে এনাৰ্জি ধৰক এনেকুৱা এটা মোৰ কানেক্টেড হৈ আছে ফ্ৰিকুৱেঞ্চিটো ধৰক মই গাড়ী এখন মই আশা কৰিব পাৰো বা মই সেইখন মই পাব পাৰো কিন্তু মই হেলিকপ্টাৰ এখন বিচাৰিলে সেই হেলিকপ্টাৰখনৰ এনাৰ্জিটোৰ লগত মোৰ এনাৰ্জিটো কেতিয়াও মানে সেইটো কি আপোনাৰ বিলিভ চিষ্টেম সেইটো আপোনাৰ বিলিভ চিষ্টেম যে হেলিকপ্টাৰ এনাৰ্জিটোৰ লগত মোৰ কেতিয়াও হ'বই নোৱাৰে গাড়ী এখনৰ লগত বাৰু ঠিক আছে মোৰ কেতিয়াও হেলিকপ্টাৰ এখনৰ লগত মোৰ হ'বই নোৱাৰে সেইটো কি বিলিভ চিষ্টেম আপুনি নিজে বন্ধ কৰি দিছে এনাৰ্জিটো কাট আপুনিয়ে কৰি দিছে কাইলৈকে হ'ব বুলি মই কোৱা নাই কিন্তু আপুনি এনাৰ্জিটো ৰাখাই নাই সেই ফ্ৰিকুৱেঞ্চি আপোনাৰ নিজৰ মাজত ৰাখাই নাই আপুনি
Yes or no? হয় নে নহয়? বুজি পাইছে? সেইখিনি কথালৈ আহিম মই। এতিয়া কথাটো চাওক যে মই কৈ আছো যে আপোনালোকৰ যিবোৰ ডিজায়াৰৰ এনাৰ্জিবোৰ ফ্ৰিকুৱেঞ্চিটো হায়াৰ নে লৱাৰ? হাই ফ্ৰিকুৱেঞ্চি নে ল' ফ্ৰিকুৱেঞ্চি? আপোনালোকৰ যি যি ডিজায়াৰ আছে হাই নে ল'? মই যদি ভাবি থাকো যে মই কেতিয়াও এইটো মই হেলিকপ্টাৰখন কিনাটোতো মোৰ সম্ভৱ নহয়, সেইটোতো মোৰ ল' ফ্ৰিকুৱেঞ্চি হ'ল, সেইটো হায়াৰ নহ'ল নেকি? সেইটো কথা জানিব বিচাৰিছো মই মানে। নহয় আমাৰ ডেফিনেটলি হায়াৰ, কাৰণ এতিয়ালৈকে আপুনি নাই পোৱা। য়েছ অৰ ন? কেনেকে জানিম? অ'কে, ভেৰি গুড। কেনেকে জানিম? অ'কে, কেনেকে জানিম? অ'কে, ভেৰি গুড। কেনেকে জানিম? য়েছ, গুড কুৱেশ্যন। এতিয়া আপুনি যিবোৰ বস্তু বিচাৰি আছে সেইবোৰ আপোনাৰ লাইফত এতিয়ালৈকে নাই। আপুনি আপোনাৰ যিবোৰ সপোন, ঠিক আছে, আপোনাৰ যিবোৰ সপোনবোৰ নেগেটিভ নে পজিটিভ? মোক সেইটো কওক প্ৰথমত। যে আনক মই মাৰিম, এইটো মোৰ সপোন। যে আনৰ মই ধ্বংস কৰি এৰিছো, সেইটো মোৰ সপোন। যদি আপোনাৰ সেইটো সপোন হয় তেতিয়া কি? আৰু যদি আপোনাৰ বোলে মই এনেকুৱা এখন গাড়ী মই কিনিব বিচাৰিছো, মই এনেকুৱা এটা ঘৰ মই হোৱাটো বিচাৰিছো, মই এনেকুৱা এটা স্বাস্থ্য হোৱাটো বিচাৰিছো, মোৰ স্বাস্থ্যত এনেকুৱা উন্নতি মই বিচাৰিছো, সেইটো কি এনাৰ্জি? সেইটো কি পজিটিভ নে নেগেটিভ? পজিটিভ নে নেগেটিভ? পজিটিভ হ'ব। অফক'ৰ্চ পজিটিভ হ'ব। পজিটিভ, অফক'ৰ্চ পজিটিভ এনাৰ্জি, সেইটো পজিটিভ। সেই এনাৰ্জিটো তাৰমানে যদি পজিটিভ, ডেট মিনছ কি এটি হায়াৰ ওপৰত আছে, আমি এতিয়ালৈকে পোৱা নাই, তাৰমানে কি হায়াৰ, এইটো হায়াৰ লেভেলত আছে। তাৰমানে মোৰ এনাৰ্জিটো, মোৰ ফ্ৰিকুৱেঞ্চিটো তালৈ নিব লাগিব। হাই কৰিব লাগিব। নহয় নহয়, মোৰ এনাৰ্জিটো, মোৰ ফ্ৰিকুৱেঞ্চিটো তাৰ লগত, মোৰ সেইটোৰ লগত, তাৰ লগত মিলিব লাগিব। সেইটো অলৰেডি এটা এক্সিষ্ট কৰে, ইউনিভাৰ্চত সেইটো এক্সিষ্ট কৰে। বুজি পাইছে? মেম ফ্ৰিকুৱেঞ্চি মানে তৰংগ নেকি? তৰংগ, য়েছ, তৰংগ। বুজি পালে? হায়াৰ। এতিয়া আমাৰ সেইটো ক'ৰ পৰা গম পাম? ঠিক আছে, এইটো যে সুধিছে, ঠিক আছে, একদম ভেৰি গুড, যে ক'ৰ পৰা গম পাম মই মোৰ কোনটো ফ্ৰিকুৱেঞ্চিত আছো? কেনেকে গম পাম? সেইটোতো কুৱেশ্যন আছিল ন নৱনীতা, যে মই কোনটো ফ্ৰিকুৱেঞ্চিত আছো মই কেনেকে গম পাম? হেচ ন, সেইটোৱে কুৱেশ্যন আছিল, যে মই কোনটো কেনেকুৱা ফ্ৰিকুৱেঞ্চিত আছো। য়েছ, ত' আমি কোনটো ফ্ৰিকুৱেঞ্চি, আমাৰ ফ্ৰিকুৱেঞ্চি আমি ক'ৰ পৰা গম পাম? আমাৰ ফ্ৰিকুৱেঞ্চিবোৰ আমি গম পাওঁ আমাৰ থটছ, আমাৰ চিন্তাবোৰ কেনেকে হয়? চিন্তাবোৰ কি শব্দৰ গাঁথনি নহয় নে? চিন্তাবোৰ শব্দৰ গাঁথনি নহয় জানো? ইংলিছতে গাঁথনি কৰক, বা চিন্তাবোৰ ইংলিছতে গাঁথনি কৰক, হিন্দীতে গাঁথনি কৰক, বা অসমীয়াতে গাঁথনি কৰক, চিন্তাবোৰ শব্দৰেতো গাঁথনি। এছ, শব্দ, হা, আমাৰ ৱৰ্ডছ, আমাৰ চিন্তা, আমাৰ বিশ্বাসবোৰ, আৰু আমাৰ ফিলিংছ, এই গোটেইকেইটাই হৈছে আমাৰ ভিতৰৰ আমাৰ ফ্ৰিকুৱেঞ্চি। তাৰ লগত জড়িত হৈ আছে আমাৰ বাহিৰৰ ফ্ৰিকুৱেঞ্চিটো কি? একচন, কৰ্ম। বুজিলে? ধৰিব পাৰিছে? ৱৰ্ডেদি আমি কেনেকুৱা ৱৰ্ড, তেনেকুৱা আপোনাৰ চিন্তাত আছে। আমি 60,000তকৈও অধিক চিন্তা, এটা দিনত আমি 60,000তকৈ অধিক চিন্তা আহে, ৰিচাৰ্চে কৈছে। 60,000তকৈ অধিক চিন্তা, 95% তাৰে চিন্তা, ৰিচাৰ্চে কৈছে 95% চিন্তা হৈছে নেগেটিভ। বুজিছে? আৰু সেইবোৰ কি? ৰেপিটেটিভ। যোৱাকালিও কৰিছিলো, তাৰমানে আজিও কৰিছো, কাইলৈও কৰিম। ৰেপিটেটিভ, ৰিপিট হৈ থাকে মাইণ্ডৰ ভিতৰত। বুজি পাইছে? তো ফিলিংবোৰ কেনেকুৱা হৈ যাব যেতিয়া থটছবোৰ? বিশ্বাস মানে কি? বিশ্বাস হৈছে থট এটা ৰেপিটেডলি কৈ থাককচোন, একেটা চিন্তাকে ৰেপিটেডলি সৰুৰ পৰা কৈ থাককচোন, সেইটো আপোনাৰ কাৰণে বিশ্বাস। সেইটো বিশ্বাস হৈ গ'ল। নিউৰনছ আছে আমাৰ, আমাৰ ব্ৰেইনত আমাৰ নিউৰনছ আছে। সেই নিউৰনছবোৰে ফায়াৰ কৰে। থটছ হৈছে থটছেদি এটা এনাৰ্জি, তাতো আমাৰ এনাৰ্জিয়ে ক্ৰিয়েট হয় থটেদি। থটৰ দুইটা থট যেতিয়া একেটা থটে চলি থাকে, নিউৰনছৰ ফায়াৰ হয়, আমাৰ ব্ৰেইনত থকা নিউৰনছৰ ফায়াৰ হয়।
নিউৰনছৰ যেতিয়া ফায়াৰ হৈ হৈ সি এটা পাথৱে বনাই দিয়ে, এটা ৰাস্তা বনাই দিয়ে, সেইটো আমাৰ বিশ্বাস। সেই পথটো দিয়ে যদি আপুনি সদায় চলি থাকে, সদায় সেইটো ৰাস্তা দিয়ে খোজকাঢ়ি গৈ থাকে, সেইটো ৰাস্তা দিয়ে নিউৰনছৰ সেই পাথৱেটো দিয়ে যদি খোজকাঢ়ি গৈ থাকে, সেইটো আপোনাৰ একদম গ্ৰাহ হৈ গ'ল আৰু একদম চিন লাগি গ'ল। মানি আৰ্নিং ইজ হাৰ্ড, সেইটো যদি আপোনাৰ বোলে মাইণ্ড সৰুৰ পৰা দেখি আহিছে, সেইটো আপুনি বহুত বাৰ সেইটো থটৰ মাজেদি গৈছে, বহুত বাহিৰত প্ৰমাণো পাইছে, ঘৰখনতো প্ৰমাণ পাইছে, মানি আৰ্নিং ইজ হাৰ্ড, সেইটো আপোনাৰ বিশ্বাস। আপোনাৰ কৰ্মটো কি হ'ব? আপোনাৰ সেই বিশ্বাস মতেই কৰ্মটো হ'ব। মানি আৰ্নিং হয়, বহুত কষ্ট কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব, বাহিৰত মই বহুত কষ্ট কৰিব লাগিব। আৰু ৰিজাল্ট সেইটোৱে হ'ব আপুনি যি বিশ্বাস কৰে। ইউনিভাৰ্ছে সদায় আপুনি যি বিশ্বাস কৰে, আপুনি যি ফ্ৰিকুৱেঞ্চি আপুনি বাহিৰলৈ উলিয়াই আছে, বিশ্বাসৰ সেইটো ফ্ৰিকুৱেঞ্চি ওলাই আছে, থটৰ ফ্ৰিকুৱেঞ্চি সেইটো ওলাই আছে, শব্দৰ ফ্ৰিকুৱেঞ্চি সেইটো বাহিৰলৈ ওলাই আছে, তৰংগ। ইউনিভাৰ্চেটো এনেকেই বহি আছে, তথাস্তু তথাস্তু তথাস্তু, যি বিচাৰিছা চব দি আছো, তথাস্তু। কি বিচাৰি আছো? মানি আৰ্নিং ইজ হাৰ্ড, মানি আৰ্নিং ইজ হাৰ্ড, মানি আৰ্নিং ইজ হাৰ্ড। পইচা ঘটা ইজি নহয়, লাভ লাইফ ইমান ইজি নহয়, ফেমিলিত ইমান শান্তিপূৰ্ণভাৱে চলিব নোৱাৰে। মানিটো মেম, মানিটো জানো ইজিলি আহে জানো? অলপতো হাৰ্ড কৰিবই লাগিব। বিশ্বাস বিশ্বাস ইজিলিতো মানিটো নাহে, বিশ্বাসটো কৰি লৈছো বাৰু, মানে সেইটোৱে বিশ্বাস। এনেকুৱা বহুত মানুহ পাব যে কৰ্ম নহয়, উইদাউট কৰ্ম বুলি মই কোৱা নাই, ইয়াত মই কোৱাই নাই। একশ্যন ৱৰ্ডটোতে লিখা আছে, লাষ্টৰ 6টা হৈছে এট্ৰেকশ্যন, চৰি, এট্ৰেকশ্যন ৱৰ্ডটোতে লিখা আছে লাষ্টৰ কেইটা কি? একশ্যন। চ' উইদাউট একশ্যন দেয়াৰ ইজ ন' এট্ৰেকশ্যন। এট্ৰেকশ্যন নহয়, কিন্তু বাহিৰৰ জগতখনত আপুনি ইউ আৰ ডুইং কৰি আছে, কৰি আছে, কৰি আছে, কৰি আছে, কৰি আছে, আপুনি কেৱল কৰি আছে মানে, কিন্তু ভিতৰত এলাইনমেণ্ট নাই। সাধাৰণ এটা যদি উদাহৰণ দিওঁ, চাব যে হেল্ডি লাইফষ্টাইল এটা হৈছে বৰিং, হেল্ডি লাইফষ্টাইল এটা বৰিং। তেনেকুৱা বিশ্বাস যে হেল্ডি লাইফষ্টাইল এটা কৰিব হলে টেষ্ট নোহোৱা বস্তু খাব লাগিব, ৰেগুলাৰলি এক্সাৰচাইজ কৰিব লাগিব, তো এইটো বৰিং। তো আপোনাৰ নেক্সট দিনাই আপোনাৰ কি ফিলিংটো কি হ'ব? পিছদিনাই আপোনাৰ ফিলিংটো কি হ'ব? কাইলৈ পৰা ষ্টাৰ্ট কৰিম খোজকাঢ়িবলৈ, আজি নাযাওঁ যা। অ'কে, তাৰপিছত আপোনাৰ একশ্যনটো কি হ'ব? সঁচাকে আপুনি বন্ধ কৰিব হেৰিটো, এলাৰ্মটো বন্ধ কৰিব, আৰু ৰাতিপুৱা আপুনি খোজকাঢ়িবলৈ নাযায়, বা ৰাতিপুৱা আপুনি হেল্ডি খানা নাখায়, যে নাই টেষ্টটো ইম্পৰ্টেণ্ট, টেষ্টটো লাগে। একশ্যনটো কি হ'ল? আপুনি সেই টেষ্টটো বিচাৰি খোৱা আৰম্ভ কৰিলে। আৰু ৰিজাল্ট কি? গেইনিং ৱেইট গেইন। ৱেইট জোখা মেচিনটোত উঠি দিছে, কাটাডাল এনেকে গৈছে, কাটাডাল এফালে অহা নাই, কাটাডাল এফালে গৈছে, ৱেইট গেইন। ন, বুজি পালে? চ' ভিতৰত যে সঁচাকে বৰিং, আপুনি যিমান বাৰ ভাবিব যে ইটছ বৰিং, আপোনাৰ সেইটো বৰেই লাগিব। যেতিয়া আপুনি উল্টা আপুনি প্ৰথম ভিতৰত আপোনাৰ বিশ্বাসটো সলনি কৰিব যে আই লাভ মাই বডি, মই নিজৰ শৰীৰটোক ভাল পাওঁ, আই টেক কেয়াৰ অফ মাই বডি, পিছদিনা আপোনাৰ কেনেকুৱা ফিলিং হ'ব? য়েছ, আই এম মটিভেটেড, এতিয়া মই একশ্যনটো ল'ম। পিছদিনা আপোনাৰ খোজকাঢ়িবলৈ আপুনি ওলাই যাবই, নাই মই কিবা এটা কৰিম। কিবা এটা দেখিলে মিঠা, বহুত বেছি মিঠা দিম, মই নাখাওঁ। বুজি পালে? প্ৰথমতে ভিতৰত, নাথিং ইজ আউটচাইড। সজাই যে এটা লাইন কৈ থাকো, নাথিং ইজ আউটচাইড। বাহিৰৰ জগতত আপুনি যি পাই আছে লাইফত, দিছ ইজ প্ৰপৰ্চনেট। আপোনাৰ ভিতৰৰ জগতত যি চলি আছে তাৰ প্ৰপৰ্চনেট হয়। কমপ্লিটলি বাহিৰৰ জগতত যি পাই আছে, এভৰিথিং ইজ ইনচাইড ইউ। ভিতৰৰ জগতত যি চলি আছে, সেইকাৰণে কয় ন যে আমাৰ ক্ৰিয়েটৰে চব দি পঠিয়াইছে আমাৰ ভিতৰত, যে আপোনাক কমকে দিছে, মোক বেছিকে দিছে, ইয়াত থকা কোনোবা এজনক 50% দিছে, কাৰোবাক 60, কাৰোবাক 80, নহয়, সকলোকে সমানে দি পঠাইছে।
কিন্তু ইউটিলাইজ কেনেকে কৰিছো সেইমতে আমি লাইফত এট্ৰেক্ট কৰিছো বুজি পাইছে ধৰিব পাৰিছে এই চাৰিটা বুজি পালে এই চাৰিটা প্ৰিন্সিপল কেনেকে আমাৰ লাইফত জড়িত হৈ আছে বুজি পালে চ' আমি কি এট্ৰেক্ট কৰি আছো আপুনি যদি দিনটোত নেগেটিভ থটছতে আছে বেছি সময় আৰু নেগেটিভটো ইমান ইজিলি আহে য়েছ ন হয়নে নহয় ইজিলি আহে নাই নেগেটিভ পজিটিভ হবলৈ আমি ইউটিউব চাব লাগে কিতাপ পঢ়িব লাগে নেগেটিভ হবলৈ লাগে নে কিবাহৰ সহায় লাগে নেগেটিভ হবলৈ কিহবাৰ সহায় লাগে নালাগে নালাগে মৰমী আহি পেলাই মোক ক'ব যে মেম জানেনে এইকেইদিন এনেকুৱা মনটো বেয়া লাগি আছে এইকেইটা এনেকুৱা ভাবিলে এনেকে নেগেটিভ হয় তো মই আৰু 10টা কম মৰমী তুমি নাজানাই মই আৰু 5টা কৈছো চোৱা আমি PhD কৰি থৈছো নেগেটিভত PhD কৰি থৈছো আজি মই এটা সৰু বস্তু মই কওঁ মই ছ'চিয়েল মিডিয়া তেনেকে একো লিখি মেলি নাথাকো কোনো বস্তুতে আজি এটা ঘপককে মই এটা ৰিল দেখিলো হা মই সৰু এটা উদাহৰণ দিছো আমি কেনেকে উই আৰ এডিক্টেড টু নেগেটিভিটি বুজি পাইছে যে এটা মই ছ'চিয়েল মিডিয়াত দেখিলো অসমৰে কোনোবা এটা ঠাইত মানে এটা ঘৰ জ্বলিছে খুব ধোঁৱা ওলাইছে কোনোবাই দেখিছে নেকি খুব ধোঁৱা ওলাইছে ঘৰ জ্বলিছে মানুহে বস্তুখিনি ভিতৰৰ পৰা উলিয়াই আছে তাত একো কেপশ্যন নাই ৰিলটোৰ মাজত একো কেপশ্যন নাই জাষ্ট এইটো কোনোবাই পোষ্ট দিছে আপলোড কৰিছে শ্বেয়াৰ হৈছে সেই ৰিলটো শ্বেয়াৰ হৈছে মই দেখালৈকে 5,800 চামথিং সেই ৰিলটোত ক'তো লিখা নাই যে এই মানুহখিনি এইটো এটা একাউণ্ট নাম্বাৰ এই মানুহখিনিক হেল্প কৰক এই মানুহক কোনোবাই যদি হেল্প কৰক সেই তেনেকুৱা কিবা এটা লিখা থকাৰ পিছত কিবা এটাও যদি লাইন লিখা থাকিলেহেঁতেন তাৰ পিছত 5,800 কিমান মানুহে শ্বেয়াৰ কৰাটো মই বুজি পালোহেঁতেন এতিয়া যে 5,800 মানুহে সেই নেগেটিভিটিটো শ্বেয়াৰ কৰিছে এক্সপাণ্ড কৰিছে মই বুজি নাপালো তাৰমানে মোৰ ঢুকি নাপালে মানে সেই বস্তুটোৱে কোনোবাই দেখিছে সেই ৰিলটো বুজি পাইছে কথাটো বুজি পাইছে চ' ইমান এডিক্টেড টু আৱাৰ নেগেটিভিটি আমি পজিটিভ কথা আষাৰৰ ওপৰত কেইটা কমেণ্ট আহে কেইটা মানুহে ভিউ কৰে কেইজন মানুহে চায় বিকজ উই আৰ এডিক্টেড টু নেগেটিভিটি কিবা লজিক আছে সেই শ্বেয়াৰ কৰাৰ কি তাৰমানে মই বুজিয়ে নাপালো মই কেতিয়াও এনেকুৱা বুজিয়ে নাপাওঁ তাৰমানে মই বুজি পোৱাৰ বাহিৰত আৰু মোৰ মনৰ পৰা তেনেকুৱা কিবা এটা দেখিলে ব্লেছ ইউ ভাল কিবা হওক তেওঁ যদি যোনে শ্বেয়াৰ কৰিছে তেওঁ ভাবিব লাগিছিলে ঘটনাটো ক'ত হ'ল যদি পাৰে আমি তেনেকুৱা ধৰণৰ যদি হ'লহেঁতেন তেওঁ প্ৰশ্ন যদি কৰিলেহেঁতেন বা ঘটনাটো ক'ত হৈছে আমি সহায় কৰিব পাৰো নেকি তেনেকুৱা ধৰণৰ হ'লে শ্বেয়াৰ কৰিলে বেলেগ কথা আছিলে নহয় তাৰ কোনো নাই ৰিলটোতে তাৰমানে তলত কেপশ্যনত একোৱে বস্তু নাই যে এই মানুহ ঘৰে বহুত এনেকুৱা হেৰি হৈছে দিছ ইজ দা একাউণ্ট নাম্বাৰ বা এইটো ফোন নাম্বাৰ মানুহ কাৰোবাক কোনোবাই সহায় কৰিলে সহায় কৰিব সেইটো তেনেকুৱা এটা কিবা থাকিলে শ্বেয়াৰ হৈছে মই তেতিয়াও বুজি পালোহেঁতেন মই বুজি নাপাওঁ এনেকুৱা বহুত দেখা পাওঁ চ' উই আৰ এডিক্টেড আমি বিৰাট এডিক্টেড নিউজ নাচাব নিজৰ লাইফটোক যদি সলাব লাগে একো কৰিব নোৱাৰে আপুনি নিউজ চাই পেলাই 3 দিনৰ আগৰ নিউজ এটাই আজিৰ দিনত ইয়াৰ কোনো ভেলিউ নাই আছে কিবা ভেলিউ কিছুদিনৰ আগত এনেকুৱা ঘটনা এটা ঘটি গ'ল সেইটোৰ ওপৰত ইমান এনেকুৱা কথা এটা আছে আজি ডেটত সেই বস্তুটোৰ কিবা ভেলিউ আছে মোৰ পাৰ্চনেল অপিনিয়ন এইটো আৰু মই এনেকে চলো মানে কাৰণ ময়ো ভাবো দেই মই ভাবো মানে সেইখিনিত আমি একো কৰিব নোৱাৰো একো কৰিবলগীয়া নাই মিছাকে আমাৰ সময় নষ্ট আৰু মাইণ্ডটো আমি তাত দি থকা কি লাভ আছে একজেক্টলি কৰিব নোৱাৰো আমি বি চেলফিছ মইতো মোৰ কমিউনিটিৰ মানুহখিনি এইটো কথা শিকাই থাকো তেওঁলোকে জানে যে বি চেলফিছ ইন দ্য চেন্স কিহৰ কাৰণে চেলফিছ হওক যে নিজৰ এনাৰ্জি প্ৰটেক্ট কৰিবৰ কাৰণে চেলফিছ হওক আপোনাৰ এনাৰ্জি লছ হৈ থাকিলে আপুনি কাকো সহায় কৰিব নোৱাৰে অক্সিজেন মাস্কটো প্ৰথমতে আপুনি নিজে লগাব লাগিব তেতিয়া আপোনাৰ ল'ৰা ছোৱালীক আপোনাৰ ঘৰৰ মানুহক ওচৰৰ মানুহক আপুনি লগাব পাৰিব ফ্লাইটত সেইটো কথা কয় অক্সিজেন মাস্ক প্ৰথমতে নিজৰ আপুনি হাৰ্ট হৈ থকা অন্তৰৰ পৰা হৃদয়ৰ পৰা আপোনাৰ ব্লেছিং নোলায়
সেইটো এনাৰ্জিয়ে নহয় আপোনাৰ ভিতৰৰ so that is our frequency সেই ফিলিং হৈছে আমাৰ ফ্ৰিকুৱেঞ্চি যিটো ফিলিঙত যাম সেইটো ফ্ৰিকুৱেঞ্চি আমি এমিট কৰিম আৰু সিমানে এট্ৰেক্ট কৰিম লাইফত সিমানে এট্ৰেক্ট কৰিম বিচাৰি আছো আমুক হ'ব লাগে তামুক হ'ব লাগে তামুক হ'ব লাগে এইটো হ'ব লাগে এই চাৰিটা প্ৰিন্সিপল আমাৰ লাইফত এনেধৰণে কানেক্টেড 5 নম্বৰটো কওঁ 5 নম্বৰটোৱে কি কয় wherever your focus goes energy flows it grows wherever your focus আপোনাৰ focus আপোনাৰ attention আপোনাৰ ধ্যানটো যোনটো ঠাইলৈকে যায় তালৈকে এনাৰ্জি যায় আৰু সেই কথাটোৱে বৃদ্ধি হয় এতিয়া ভাবি চাওক আপোনাৰ লাইফত আজিলৈকে কি কথাত বেছিকে আপুনি গুৰুত্ব দিয়ে যেনেকে ভাবি চাওক আপোনাৰ লাইফত আজিলৈকে কি কথাত আপুনি গুৰুত্ব দিয়ে ক'ত ফ'কাছ বেছি কৰে লাইফত সেইটোৱে জীৱনত বৃদ্ধি হৈ আছে য'তে ফ'কাছ য'ত কৰিছে সেইটোৱে বৃদ্ধি হৈ আছে য'ত আমাৰ দুখ আছে তাতে ফকাচটো গৈ থাকে বাৰে বাৰে সেইটোৱে বৃদ্ধি হৈ গৈ আছে য'ত দুখটো আমাৰ বাৰে বাৰে দুখটোকে মনত পৰে সুখটো মনত নপৰে সেইটোৱে য'ত আপুনি যিমান আপুনি য'তেই ফ'কাছ কৰিব পজিটিভ ফ'কাছ কৰিব পজিটিভ তালে এনাৰ্জি যাব সেইটো বস্তুৱে বৃদ্ধি হ'ব নেগেটিভত ফ'কাছ কৰিব নেগেটিভ তালে যাব সেইটোৱে বৃদ্ধি হ'ব সেইটো এইটো আপুনি মানে নামানে যি কৰে নকৰে আৰু সেইটো তেনেকে ইউনিভাৰ্চ চলি আছে ব্ৰহ্মাণ্ড এনেকেই চলি আছে ব্ৰহ্মাণ্ডখনে ইমান আমাক দিছে ব্ৰহ্মাণ্ডক আমাৰ চায়েন্সে ঢুকি নাই পোৱা চায়েন্সে ঢুকি পোৱা নাই জীৱ এটা এজন মানুহৰ এগৰাকী নাৰীৰ দেহত জীৱ এটা কেনেকে আহি যায় তাৰ পাছৰ পৰাহে আৰম্ভ হৈছে চায়েন্স তাৰ আগৰ মিৰাকিলটো নাই নাজানে তেনেকুৱা মিৰাকিল ঢেৰ হৈ আছে পানী আহিয়ে আছে যদি আহিয়ে আছে আহিয়ে আছে আহিয়ে আছে সূৰ্য ওলাইছে যদি ওলাই আছে ওলাই আছে ওলাই আছে ৰাতি আকৌ হেৰি হৈছে যদি মানে মিৰাকেল লাইফত এনেকুৱা আমাৰ ইউনিভাৰ্চখন তেনেকে চলে আমিহে উল্টা চলো উল্টা আমি চলো সেইটো কাৰণে আমাৰ চাফাৰিং আদাৰৱাইজ ইউনিভাৰ্চিটি এনি টাইম তথাস্তু কৰি আছে জীৱনত যি লাগে চবখিনি ফ্ৰীয়ে দি থৈছে যিকেইটা বেছিক বস্তু লাগে সেইকেইটা ফ্ৰী দি থৈ দিছে অক্সিজেনৰ কাৰণে চিঞৰ বাখৰ কৰিব লগা হোৱা নাই আমি কেতিয়া বুজিলো অক্সিজেনৰ ভেলিউ কভিডৰ সময়ত আদাৰৱাইজ চবটো ফ্ৰীকে পাই আছো উশাহ নিশাহ লৈ আছো কাউণ্টে কৰিব লগা হৈছে মোৰ অক্সিজেন শেষ হ'ব এতিয়া কি হৈছে অক্সিজেন আৰু অলপমান লাগিছিলে মোৰ আধা কেজিহে বাকী আছে চিলিণ্ডাৰটো চোৱা নিচিনা যে কিমান দিন যাব আৰু তেনেকুৱাটো নহয় এবাণ্ডেণ্টলি পাই আছো বাট আমাৰ ফ'কাছটো ক'ত মোৰ নাই মোৰ নহ'ব মোৰ নহ'ল মোৰ কি হ'ব কেনেকে হৈছে কি হ'ব আৰু এইটোকে বৃদ্ধি হৈছে লাইফত yes or no বুজিছে ধৰিব পাৰিছে এনি কুৱেশ্যন এইখিনিলৈকে যদি বুজিছে টাইপ SP চেম পেজ টাইপ SP চেম পেজ অ'কে মই এটা পিকচাৰ দেখাম চাব আমাৰ চব ইমোশ্যনৰে চব ফিলিঙৰে এটা ফ্ৰিকুৱেঞ্চি ওলোৱা আছে আপুনি গুগলতে পাই যাব মইতো গুগলৰ পৰাই লৈছো চাব আপুনি চব হাই লেভেলৰ ইমোশ্যনছ কোনবোৰ য'ত আমি থাকিবলৈ চেষ্টা কৰিব লাগে বেছি সময় এনলাইটেনমেণ্ট ঠিক আছে এনলাইটেনমেণ্টটো নালাগে আমি সাধু সন্ত নহওঁ বাৰু হিমালয়ত গৈ নবহো বাৰু নালাগে এনলাইটেন গুৰু আমি নহওঁ এনলাইটেনমেণ্ট নালাগে বাৰু পিচটোতো পাৰো জয় ফূৰ্তিত থাকিবতো পাৰো লাভ এইবোৰ হৈছে ফ্ৰিকুৱেঞ্চি চবতছে হায়েষ্ট হৈছে এনলাইটেনমেণ্ট লাভ গ্ৰেটিটিউডো পৰে ইয়াৰ মাজত গ্ৰেটিটিউড এটা হাই ফ্ৰিকুৱেঞ্চিৰ বস্তু বুজি পাইছে এইটো তলৰখিনি চাওক তলৰখিনি আমি শ্বেম গিল্ট শ্বেম চবতকে তলত ৰাখিছে দেখিছে শ্বেম যে লাজ পোৱা লজ্জাবোধ দেখিছে কাৰণ এই দুটা ইমোশ্যন ইমানে এনেকুৱা গিল্ট এণ্ড শ্বেমে মানুহক চুইচাইডেললৈ লৈ যায় গিল্ট এণ্ড শ্বেম চুইচাইডেললৈ লৈ যায় ইমান ল' ফ্ৰিকুৱেঞ্চিৰ ইমোশ্যন বুজি পাইছে এংগাৰ ডিজায়াৰ ফিয়াৰ গ্ৰীফ
চব বস্তুৱে তেনেকুৱা চ' আইনষ্টাইনে কি কৈছিলে এভৰিথিং ইজ এনাৰ্জি এণ্ড ডেট ইজ অল আইনষ্টাইনে কৈছে এইটোৱেই আৰু তাতে চব আছে চবতে এনাৰ্জি আছে আৰু তাতেই চব বস্তুৱে কথাটো আছে মেটচ দ্য ফ্ৰিকুৱেঞ্চি জাষ্ট ফ্ৰিকুৱেঞ্চি মেটচ কৰক আৰু ৰিয়েলিটিটো লৈ লওক আপোনাক কোনেও বাধা দিব নোৱাৰে ৰিয়েলিটিটোৰ পৰা আপুনি যি বিচাৰি আছে পোৱাৰ পৰা আপোনাক কোনেও বাধা নিব নোৱাৰে আমি কৰিব লগা কথাটো হৈছে একদম চিম্পল তাতকে সেইটো কিন্তু ইমান টান যে ফ্ৰিকুৱেঞ্চিটো জাষ্ট মেটচ কৰিব লাগে আৰু ইমান টান সেইটোকে কৰিবলৈ কৈছে যে ইট ইজ নট ফিলচফি নহয় ইট ইজ চায়েন্স ইট ইজ ফিজিক্স দিছ ইজ ফিজিক্স যিহেতু ফিলচফি নহয় অ'কে চ' ইমান আগতেই এই সকলে কৈয়ে গৈছে এতিয়াৰ বস্তু নহয় বুদ্ধই কৈছে হোৱাট ইউ থিংক ইউ বিকাম আপুনি যেনেধৰণে ভাবিব নিজকে লৈ যেনেধৰণে চিন্তা কৰিব সেই আপুনি হৈ পৰিব সেইজনেই ব্যক্তি আপুনি হৈ পৰিব আপুনি যেনেকে ফিল কৰিব যেনেকে আপোনাৰ ইম'চনবোৰ আপোনাৰ যেনেকুৱা থাকিব যে আপুনি দুখ অনুভৱ কৰি থাকে আপুনি সেইটোকে এট্ৰেক্ট কৰিব লাইফত আপুনি জয় ফিল কৰিব আপুনি জয় এট্ৰেক্ট কৰিব যি আপুনি ইমাজিন কৰিব আপুনি ক্ৰিয়েট কৰিব পাৰিব কাৰণ ব্ৰেইনে পজিটিভ নেগেটিভ এতিয়া হৈ আছে আগতে হৈছিলে একো বুজি নাপায় সেইকাৰণে ভিজুৱেলাইজেশ্যন এটা প্ৰচেছ যে কোৱা হয় কাৰণ ব্ৰেইনে এতিয়া হৈ আছে নে আগতে হৈছিল নে আগলে হ'ব একো বুজি নাপায় গতিকে পাষ্টৰ কথা যেতিয়া আপোনাৰ মনত পৰে আপুনি এতিয়াও চকু পানী উলিয়ায় এতিয়াতো ঘটি থকা নাই পাষ্টত হৈছিলে কিন্তু ব্ৰেইনে ভাবিছে এতিয়া চলি আছে সেইকাৰণে আপোনাৰ চকু পানী ওলায় বুজি পাইছে ধৰিব পাৰিছে চ' ইয়াতে স্বামী বিবেকানন্দ কি কৈছে none else has the blame none has the praise তাৰমানে আপুনি বাহিৰত কাকো ব্লেম কৰিবলগীয়া কথা নাই কাকো প্ৰেজ কৰিবলগীয়া কথা নাই there is no help for you এইটো বহুত ইম্পৰ্টেণ্ট কথা কাৰোৰ পৰা আপুনি হেল্প নাপায় হেল্প আপোনাক কোনেও নকৰে আউটসাইড অফ ইয়ৰ চেল্ফ নিজৰ বাহিৰত আপোনাক কোনেও হেল্প নকৰে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ দ্য ইউনিভাৰ্চ আপুনি নিজেই ক্ৰিয়েটৰে আমাক কৰে আৰু সেইটো শক্তি দি পঠায় যাতে আমি নিজৰ লাইফটো ক্ৰিয়েট কৰিব পাৰোঁ আৰু ইনজাষ্টিচ সেইটোৱে মই সদায় বাৰে বাৰে কওঁ যে নিজৰ লাইফটো নিজৰ মতে বনাই নোলোৱাটো হৈছে ইনজাষ্টিচ তেওঁৰ প্ৰতি কৰাও যে তেওঁ যে ইমান সুন্দৰ পৃথিৱী এখন দেখিলে পঠিয়াইছে মানুহ হিচাপে যে আমাক পঠিয়াইছে সেইটোকে আমি যদি নাই কৰা দেট ইজ ইনজাষ্টিচ দেট ইজ নিজৰ প্ৰতি কৰা অন্যায় সেইকাৰণে কৈছে ব্ৰুচলি কি কৈছে যে ডোন্ট স্পিক নেগেটিভলি কথা নকব এবাউট ইয়ৰ চেল্ফ নিজৰ বিষয়ে কেতিয়াও নেগেটিভকে কথা নকব জোক কৰিও নকব যিহেতু আমাৰ বডিয়ে বুজি নাপায় আমাৰ নাৰ্ভাছ চিষ্টেমে বুজি নাপায় হোৱাট ইজ জোক হোৱাট ইজ হেৰি চিৰিয়াছলি কৈছে আমাৰ বডিয়ে বুজি নাপায় যিহেতু ৱৰ্ডছত এনাৰ্জি আছে বুজি পাইছে ৱৰ্ডছত এনাৰ্জি আছে ক্লিয়াৰ বুজি পাইছে ধৰিব পাৰিছে নাও দ্য থিং বুজি পাইছে ক্লিয়াৰ এনি কুৱেশ্যন এইখিনিলৈকে কিবা কুৱেশ্যন আছে এনি কুৱেশ্যন কিবা কুৱেশ্যন আছে বুজিছে কথাটো চালেতো একেবাৰে ইজি ন যে ফ্ৰিকুৱেঞ্চি মেটচ কৰিব লাগে বাছ এট্ৰেক্ট আপুনি যি বিচাৰি আছে সেইটোক সেইকাৰণে কোৱা হয় যে আপুনি যি বিচাৰি আছে সেইটোক আপুনি এট্ৰেক্ট নকৰে আপুনি যিজন হয় যি ব্যক্তি হয় সেই ব্যক্তিজন যেনেকুৱা সেই বস্তুকহে আপুনি এট্ৰেক্ট কৰে লাইফত সেই আপুনি ব্যক্তিজন কিহৰ পৰা হ'ব আপোনাৰ ব্যক্তিজন ক'ৰ পৰা বনিব আপোনাৰ থটৰ পৰা থট প্ৰচেছ আপোনাৰ বিলিফ চিষ্টেম কেনেধৰণে আপুনি বিশ্বাস কৰে কেনেধৰণৰ ৱৰ্ডছ আপুনি ৰিপিট কৰে আৰু আপোনাৰ কেনেধৰণৰ ফিলিংটো কেনেকুৱা এই গোটেইকেইটাই হৈছে আপোনাৰ ভিতৰত ফ্ৰিকুৱেঞ্চিটো বুজাব আৰু আপোনাৰ যেনেধৰণৰ ফ্ৰিকুৱেঞ্চি হ'ব সেইটোৱে আপুনি এট্ৰেক্ট কৰি আছে এতিয়াও লাইফত সেইকাৰণে কি জানেনে আমি যে কওঁ বাহিৰত এই ব্যক্তিজন সলনি হৈ যোৱা হ'লে মোৰ লাইফত এই ল'ৰা ছোৱালীৰ কথা শুনা হ'লে আজি মোৰ চব ঠিক হৈ গ'লহেঁতেন আমি এনেকেই কওঁ সেইটোৱে ভাবো বাট দ্য কুৱেশ্যনটো ক'লে আহিব জানেনে কুৱেশ্যনটো আহিব যে মোৰ এনেকুৱা কি এনাৰ্জিটোৰ কাৰণে
চিটুৱেশ্যনটো এট্ৰেক্ট কৰিছো কাৰণ মোৰ ভিতৰত মই যি কোনো বাহিৰত বেলেগ একোৱে নহয় মোৰ ভিতৰত যি সেই বাহিৰত হ'ব কিন্তু আমি কৰো বাহিৰত জগততে ব্লেম বেছিভাগ আমি ব্লেম কমপ্লেইন কাকো নাপালে তেওঁতো আছে তুমি ইমান আনলাকি কিয় কৰি দিলা মোক সদায় মই আনলাকি হয়নে নহয় কিমানে কয় যে মই সদায় আনলাকি মোক কিয় ইমান তুমি আনলাকি কৰি পেলাই পঠিয়ালা কাকো ব্লেম কৰিবলৈ নাপালে তেওঁ আছে তেওঁক ব্লেম কৰিম So blame and complaint, criticism, এই তিনটা বস্তু দি আমাৰ এনাৰ্জিটো আৰু ডাউনে হয় and we will continue সেইখিনিকে আমাৰ বৃদ্ধি হ'ব আমি পাই থাকিম সেইখিনি আমি পাই থাকিম কাৰণ এইবোৰ নেভাৰ এণ্ডিং আপুনি আজি এজনক পাইছে ব্লেম কৰিবৰ কাৰণে কাইলৈ আৰু বেলেগ এজনক পাব পৰহিলে আকৌ বেলেগজনক পাব ইট ইজ নেভাৰ এণ্ডিং বস্তু ইট ইজ নেভাৰ এণ্ডিং যেতিয়ালৈকে আমাৰ উশাহ থাকিব তেতিয়ালৈকে কৰি থাকিম আমি নেভাৰ এণ্ডিং চ' ব্ৰিং ইয়ৰ ফ'কাছ টু ইয়ৰ চেল্ফ ফ'কাছ নিজলৈ আনক নিজৰ ভিতৰখনক সলনি কৰক বাহিৰৰ জগত নিজে নিজে সলনি হয় কৈ থাকো যে এইকেইটা লাইনকে সদায় সদায় চব কথাতে no amount of doing can compensate the misalignment in your being এইটো মানে মোৰ মেণ্টৰৰ লাইন মই অভাৰ এণ্ড অভাৰ মই মুখস্থ কৰিছো যেতিয়া পাহৰি যাওঁ যে no amount of doing can compensate in the misalignment in your being মোৰ বিইঙত মোৰ ভিতৰত যিয়ে মিসএলাইনমেন্ট আছে সেইটো কেতিয়াও কম্পেনচেট নহয়েই মই বেছিকে কাম কৰি দিলে বাহিৰৰ জগতত বেছিকে কাম কৰি দিলে যে সেইটো কম্পেনচেট হৈ যাব নহয় প্ৰথম ভিতৰৰ এলাইনমেন্ট তাৰপিছতহে এট্ৰেকশ্যন ডান কিবা কুৱেশ্যন আছে সুধিব পাৰে এইখিনি আমি সম্পূৰ্ণপণে কৰিলে মানে এইখিনি আমাৰ মানে আমি নিজক পজিটিভ কৰিব পাৰো নেকি সেইটোৱে বুলি ভাবিছো আৰু মোৰ সেইবোৰকেতো কৰি আছো এটা কথা কৈছে যে মানে আপোনাৰ যিটো হেৰালে সেইখিনিক লৈ দুখ কৰি থাকিলে আৰু থকাখিনি হেৰাবহে কিন্তু তাক লৈ তাৰ বদলি আমি যিখিনি আছে সেইখিনি লৈ আমি আনন্দ কৰিব লাগে যে মোৰখিনি আছে তেতিয়া আকৌ সেই আৰু নেক্সট সেই হেৰুৱাখিনিতকৈ বল আহিব কথাটো তেনেকুৱা ধৰণৰ চাগে একে ধৰণৰ হৈছে নেকি সেইটোৱে গ্ৰেটিটিউড নহয় জানো যে গ্ৰেটিটিউড সেইটোৱে নহয় জানো যে যিখিনি আছে সেইখিনিক যদি মই গ্ৰেটফুল নহওঁ তেতিয়াহ'লে সেইখিনিকে যদি মই কৃতজ্ঞতা কেতিয়াও নিদি পোৱা নাই আমি বাট লগাই ঠিক আছে হয় এইটো মোৰ আছে এইটোতো আছে ঠিক আছে এইটোও আছে কিন্তু এইটোতো নাই সেই কিন্তুটোৱে বাকী গোটেইবোৰক নাল এণ্ড ভইড কৰি দিলে বাকী আপোনাৰ যি আছিল সেইখিনি নোহোৱা ডিলিট কৰি দিলে আৰু ইউনিভাৰ্চেলে পঠাইছো দ্য কমপ্লেইন তেতিয়া আকৌ নেগেটিভ খিনিয়ে এট্ৰেকশ্যন কৰিব আমি যদি সেইখিনিয়ে পঠাই থাকো সেইখিনিকে আহি থাকো যেতিয়া কওঁ যে সেইটোৱে কওঁ যে প্ৰভু মোক এইটো দি দিবা আৰু প্লিজ 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 এবাৰ মোৰ চাকৰিটো দি দিবা এবাৰ যদি চাকৰিটো মোৰ লাগি যায় প্লিজ 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 এনেকুৱা যে আমি যিটো সেইটো কি ফ্ৰিকুৱেঞ্চি ঈশ্বৰক আমি মই তোমাক ঘি চাকি দিম মই শৰাই দিম আমুকত শৰাই দিম তামুকত আমুক দিম তামুকত ফুল চাকি দিম তাত মই ইমান 1 লিটাৰ গাখীৰ লগাম সেইটো কি এনাৰ্জি সেইটো লেক অভাৱৰ এনাৰ্জি দি অভাৱেই এট্ৰেক্ট কৰিব প্ৰথমতে মাইণ্ডছেটটো আহিব লাগিব এবাণ্ডেন্স ষ্টাৰ্ট গ্ৰেটিটিউড সলিউশ্যনতো আহিব লাগিব কেনেকে কৰিম ষ্টাৰ্ট গ্ৰেটিটিউড প্ৰতিদিনাই গ্ৰেটিটিউড লিখা ষ্টাৰ্ট কৰক প্ৰথমতে লিখিব যোনে প্ৰেক্টিচত নাই এতিয়ালৈকে সদায় গ্ৰেটিটিউড লিখিব 5টা ৰেণ্ডম কি কাৰণে মোৰ ভাল লাগে গ্ৰেটিটিউড লিখিব সেই গ্ৰেটিটিউডেহে আপোনাক গোটেই দিনটো পজিটিভ কৰি ৰাখিব ৰাতিপুৱা যদি গ্ৰেটিটিউডটো লিখি লয় দেখিব গোটেই দিনটোৰ কাৰণে আপুনি পজিটিভ হৈ আছে কাৰণ প্ৰতিটো সময়তে আপোনাক গ্ৰেটিটিউডে মনত পেলাই দিব এইটো বেয়া হৈছে কিন্তু ইয়াতে তাৰ মাজতো বেয়াৰ মাজতো কি ভাল চলি আছে কাৰণ আমাৰ ফ'কাছটো অট'মেটিক নেগেটিভ মই যে ক'লো 5,800 শ্বেয়াৰ সেইটো কথা কৈছো নেগেটিভ হলে গুচি যাব নেগেটিভ দিবলেতো বহুত আছে দুনিয়াত আপোনাৰ ওচৰে পাজৰে ঢেৰ আছে নেগেটিভ দিবলে চ' ইয়ৰ ফ'কাছ কেনেকে আপুনি নিজৰ ভিতৰত ৰাখিব পজিটিভ বস্তুটোত
বুজিছে? So gratitude, start gratitude কৰা start কৰক, be grateful for whatever you have, যি আছে আপোনাৰ লাইফত তাৰ কাৰণে gratitude কৰক। নেক্সট আপুনি মই যে ক'লো যে ভিজুৱেলাইজেশ্যন, যে আপুনি যেনেকে মাইণ্ডে আপুনি যেনেকে ভিজুৱেলাইজ কৰিব মাইণ্ডে তেনেকেই বুজিব। সি এতিয়া হৈছে নে ফিউচাৰত হ'ব নে আগত হৈ গ'ল সেইটো বুজি নাপায় মাইণ্ডে। এটা ভিজুৱেলাইজেশ্যন কৰি চাব যে মাইণ্ডে যে বুজি নাপায়, মই প্ৰুফ এটা দি দিম আপোনালোকক, প্ৰুফ এটা দি দিম। অ'কে, ৰেডি? টাইপ R যদি ৰেডি। মাইণ্ডে যে বুজি নাপায় মই এটা আপোনালোকক প্ৰুফ এটা দি দিম। অ'কে, য়েছ। আমাৰ সকল একে উস্তাদ, প্ৰথমতে তেওঁলোকৰ পৰা আহিব। প্ৰথম যি ছাৰ আহিব চব আমাৰ কেইগৰাকীৰ পৰা আহিব। ইয়া অ'কে অ'কে, চ' ক্ল'জ ইয়ৰ আইজ, চকু বন্ধ কৰক। অ'কে, চকু বন্ধ কৰক আৰু ভিজুৱেলাইজ কৰক আপুনি য'ত বহি আছে আপোনাৰ ঘৰৰ ফ্ৰিজটো ক'ত আছে, বা আপুনি নেমু ক'ত থৈছে, ফ্ৰিজৰ ভিতৰত আছে নে বাহিৰতে ক'ৰবাত নেমু আছে। চাপ'জ আপোনাৰ ফ্ৰিজৰ ভিতৰত আছে, আৰু যিসকলে ভিজুৱেলাইজ কৰিছে যে আপোনাৰ পাকঘৰতে আছে, সেইফালে আপুনি উঠি যাব, ভিজুৱেলাইজ মনৰ চকুৰে চাওক যেন আপুনি উঠি গৈছে নেমুটোৰ ফালে। আপুনি ফ্ৰিজৰ দৰ্জাখন খুলিছে, নেমুটো বিচাৰিছে, যাৰ পাকঘৰত আছে তেওঁ পাকঘৰৰ য'ত নেমু থৈছে নেমুটো ল'ব, আৰু ফ্ৰিজৰ পৰা আপোনালোকে উলিয়াই আনি নেমুটো এতিয়া ধুৱক পানীৰে। আপোনাৰ কটাৰীখন উলিয়াওক, কটাৰীখন উলিয়াই মাজতে আমাৰ যে অসমীয়া নেমুটো, কাজি নেমুটো, তাক মাজতে আপুনি ফালিব। মাজতে ফালি এটা গোল এটুকুৰা উলিয়াই লওক গোলকে। আন এবাৰ আকৌ ফালি দিলে, আন এবাৰ আকৌ যেতিয়া আপুনি নেমুটো কাটিব তেতিয়া এটা গোল টুকুৰা এটা ওলাই আহিব। এতিয়া গোল টুকুৰাটো 4টা ভাগ কৰক, এটা এটা ত্ৰিভুজৰ নিচিনা অকমানি অকমানি হ'ব, 4টা ভাগ কৰিলে। এতিয়া আপোনাৰ পাকঘৰতে চাওক আপোনাৰ নিমখ ক'ত আছে, অকমান 2টা হাতেৰে অকমান 2টা আঙুলিৰে এটা পিঞ্চ নিমখ অকমান লৈ তাত ছটিয়াই দিয়ক, 4টা টুকুৰাৰ ফালে ছটিয়াই দিয়ক নিমখ অকমান। এতিয়া এটুকুৰা এটুকুৰাকে আপুনি মুখলৈ লৈ যাওক, জিভালে লৈ যাওক, আৰু জোৰকে চুপি দিয়ক। সেই টুকুৰা থৈ আকৌ নেক্সট টুকুৰা লওক, নিমখ আৰু টেঙা আকৌ জোৰকে চেপি দিয়ক মুখতে, জোৰকে চুপক আৰু আঁতৰাই আন 3 নম্বৰ টুকুৰা লওক, আকৌ জিভাখন লগোৱাৰ লগে লগে সেই টেঙা আৰু নিমখ ফিল কৰক, জোৰকে চেপি দিয়ক আৰু নিজে চুপিও দিয়ক। এতিয়া থৈ আকৌ একদম 4th টুকুৰা লওক, লাষ্টৰ টুকুৰা একেই নিমখ আৰু টেঙা, জোৰকে চুপি সেই টুকুৰা উলিয়াই দিয়ক। অপেন ইয়ৰ আইজ। কি ফিল কৰিলে? মুখৰ পৰা কিছুমান পানী আহিছে। গৈছে মেম। টেঙা টেঙা খালো। একদম মানে নিজকে পিয়ৰি গৈছে। মুখত পানী আহিছে, কাৰ কাৰ মুখত পানী আহিছে? আহিছে নেমু টেঙা খালো মেম। নেমু টেঙা খালা? Okay. এতিয়াও আহি আছে পানী। এতিয়াও আহি আছে পানী। মুখত পানী আহিছে, চাওক ব্ৰেইনে আমাৰ বুজি নাপায়। নেমু খালো, অকে। ব্ৰেইনে আমাৰ বুজি নাপায় যে সেইটো এতিয়া হৈ আছে নে পাছত হ'ব নে আগত হৈছিল, ব্ৰেইনে বুজি নাপায়। বুজি পাইছে? তো বুজি নাপায় ব্ৰেইনে, সেইকাৰণে আমি ভিজুৱেলাইজেশ্যন বস্তুটো পাৱাৰফুল। ফিউচাৰ বস্তুটোক আমি প্ৰেজেণ্টলৈ লৈ আহি
মুখত পানী আহি গৈছে ফিউচাৰ বস্তুটো প্ৰেজেন্টলৈ যেতিয়া আমি ভিজুৱেলাইজ কৰো ব্ৰেইনে ভাবে এইটো হৈ গ'ল ব্ৰেইনে ভাবে এইটো হৈ গ'ল কিন্তু সেই ফিলিংটোৰে আপুনি কৰিব লাগিব ভিজুৱেলাইজেশ্যন অ'কে সেইকাৰণে ভিজুৱেলাইজেশ্যন এটা পাৱাৰফুল টেকনিক যে আমি মেনিফেষ্টেশ্যনৰ কাৰণে নেক্সট এইটো হৈছে যে এফাৰ্মেশ্যন কৰা আপোনালোকে বহুতে জানেই হয়তো এফাৰ্মেশ্যনৰ কথা যে পজিটিভ চেল্ফ টক নিজৰ মাজতে আপুনি পজিটিভলি কথা ক'ব লাগিব যে নিজক লৈ সদায় নেগেটিভলি কৈ আছে নে নাই এবাৰ চেক কৰিব যে মই নিজক লৈ কি কওঁ নিজৰ কথাবোৰ পজিটিভলি ক'ব পজিটিভলি এফাৰ্ম কৰিব যাতে ব্ৰেইনে মানি লয়গে প্ৰথমতে অলপ দিন ব্ৰেইনে ব্ৰেইনে নামানে প্ৰথম অলপ দিন কিন্তু আপুনি যেতিয়া কণ্টিনিউ এফাৰ্ম কৰি থাকিব কাৰণ মই কোচ হোৱাৰ যোগ্যই নহয় তাৰমানে মই সেনেকুৱা ব্যক্তিয়েই নাছিলো আজিৰ পৰা 2 বছৰ আগতো যদি মানুহে কোনোবাই চাই যে নট এলিজিবল ফৰ কোচ তো প্ৰথম মোৰ মাইণ্ডত মই ভৰাই ল'ব লগা হৈছে প্ৰথম মই এফাৰ্মেশ্যন কৰিব লগা হৈছে নিজৰ মাজত মই বিশ্বাসটো আনি ল'ব লগা হৈছে যে আই এম এ কোচ মই মানুহৰ লাইফত সলনি আনো আই এম এ কোচ আৰু সলনিটো হৈছে মানুহে সেইটো ফিলিঙত আহোঁ তাৰপিছত সেই ভিজুৱেলাইজেশ্যনটো কৰোঁ যে হৈছে সঁচাকে সেইটো হৈছে যে মই এনেকে ৱেবিনাৰ কৰি আছো তেওঁলোকে ৱেবিনাৰ ষ্টাৰ্টেই কৰা নাই কামটো কৰিবলৈ আৰম্ভই কৰিবলৈ পৰা নাই তাৰ আগতে মোক 1 মাহ লাগিছে সেইটো কৰিবলৈ এমাহ কমপ্লিট হোৱাৰ আগতে মই ষ্টাৰ্ট কৰি দিছো চ' ই প্ৰুভ যে প্ৰথমতে ভিতৰত বাহিৰৰ জগতত কৰি থাকি লাভ নাই যদি মই প্ৰথমতে ৱেবিনাৰ কৰিবলৈ বহি দিলোহেঁতেন যে মই আজিৰ পৰা ৱেবিনাৰ কৰোঁ মই কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব মই ৱেবিনাৰ কৰোঁ কিন্তু মোৰ ভিতৰৰ যদি বস্তুবোৰ এলাইন নাথাকে তো সদায় মোৰ চেল্ফ ডাউট আহিলে হয় যে ৱেবিনাৰ কৰিলো 3জনহে মানুহ আহিলে 5জনহে মানুহ আহিলে মোৰ চেল্ফ ডাউট আহি গ'লহেঁতেন কিন্তু প্ৰথম মোৰ সেই 3জন 5জনে মানুহ আহিছে ষ্টিল ভিতৰৰ বস্তুটো যে ষ্ট্ৰং হৈ আছিলে যে আমি কোচ মানুহৰ সলনি হৈছে 3জনৰে সলনি হৈছে ইনাফ সেই গ্ৰেটিটিউডত তাৰ পিছতহে জাৰ্ণিটো ষ্টাৰ্ট হৈছে বুজি পালে চেল্ফ ডাউট নহবা আহি গ'লহেঁতেন নহবা মোৰ ৱৰ্থৰ ওপৰত মোৰ সন্দেহ হৈ গ'লহেঁতেন যে কি মই একো বুজাব নাজানো নেকি মই একো ক'ব নাজানো নেকি মোৰ জনা শুনা বস্তুবোৰ এপ্লিকেশ্যন যি মই কৰিছো লাইফত যি মোৰ চেঞ্জেছ আহিছে সেইবোৰ একো নহয় নেকি মোৰ ডাউট আহি গ'ল বুজি পাইছে ধৰিব পাৰিছে এতিয়া আপোনালোকে যিনে যি কৰি আছে যিমানে সপোন দেখি আছে বাহিৰত কৰাতকে প্ৰথম ভিতৰতো ঠিক কৰক প্ৰথম ভিতৰৰ এলাইনমেণ্টত আহক যিয়ে বিচাৰি আছে হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি সকলে লিখক হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি 4টা বিষয় লিখক হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি এই 4টা বিষয়তে 1 হৈছে লোৱেষ্ট 10 হৈছে হায়েষ্ট নিজকে ৰেট কৰক হাউ মাচ ইউ আৰ ছেটিছফাইড ইন ইয়ৰ লাইফ হেল্থৰ ক্ষেত্ৰত হাউ মাচ ইউ আৰ ছেটিছফাইড কিমান ছেটিছফাইড আপুনি হেল্থক লৈ ৰিলেশ্যনশ্বিপত লিখক 1 টু কম 10 টু হায়েষ্ট কিমান ছেটিছফাই আপুনি কেৰিয়াৰ লৈ লিখক যে কিমান ছেটিছফাই আপুনি আপোনাৰ কেৰিয়াৰটো লৈ 1 টু কম 10 টু হায়েষ্ট দেন মানি 1 টু মেম কম আকৌ ৰিপিট কৰকচোন 1 নম্বৰৰ পৰা মই লিখিব লৈছিলোহে মাত্ৰ কৈ দিয়ক না 1 নম্বৰটো কি আছিল HRCM H health relationship career money HRCM তো হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ মানি আপুনি কিমান আপুনি ছেটিছফাইড ভেৰি গুড বুজিছে সকলে বুজিছে নিজক ইভেলুৱেট কৰিব পাৰিছে যে জাষ্ট নিজক কুৱেশ্যন সোধক মাইণ্ডে আনচাৰ দিব আপোনাক মাইণ্ডক জাষ্ট সোধক মাইণ্ডে আনচাৰ দিব তেনেকে বন্দিতাই পাইছে মাইণ্ডে জাষ্ট আনচাৰ দিব সুধিলে মাইণ্ডে আনচাৰ দিব অ'কে মানে 6 কেৰিয়াৰ যাৰ কেৰিয়াৰ নাই তেওঁলোকে কেৰিয়াৰ নাই বুলি নাভাবিব হোম মেকাৰ আপোনালোকে যি কাম কৰি আছে দেট ইজ ইয়ৰ কেৰিয়াৰ আপুনি কামটো কৰোঁতে কিমান ছেটিছফাইড ৰাতিপুৱা শুৱাৰ পৰা উঠি ৰাতিলৈকে কৰোঁতে সদায় এইটোৱে নেকি যে এই সদায় এইবোৰ কৰি থাকিব লাগে
মানে ইমান মই চব কৰিব লাগে মই সদায় একেখিনি কামকে আকৌ ৰাতিপুৱা উঠি সেই ল'ৰা ছোৱালী স্কুললৈ পঠা খানা বনা এইবোৰ কৰ কাপোৰ ধো বাচন ধো এইবোৰ কৰিব সেইটো কিমান ছেটিছফেকশ্যন সেই ছেটিছফেকশ্যনটো এটা ইম্পৰ্টেণ্ট নহবা আপোনাৰ এনাৰ্জিটো কি হৈ যাব নহবা আপোনাৰ কি এনাৰ্জিত থাকিব বুজিলে ধৰিব পাৰিছে বুজি পালে সকলোৱে ক্লিয়াৰ টাইপ চি ক্লিয়াৰ yes 7-5 yes very good বুজি পাইছে আৰু আমি কলে যাব বিচাৰো কিছু মোক একদম জনাখিনিয়ে লিখি আছে যিসকলে নতুন তেওঁলোকৰ পৰা মই একদমেই নাই পোৱা বুজি পাইছে ন কাৰণ আপোনালোকৰ কেমেৰা অফ চব অফ বাকী কেইগৰাকীকো মই জানোৱেই চম্পা সৰ্জিনা ববিতা বাইদেউ জানোৱেই মৌচুমী জানো okay Kalpana 8 6 7 8 very good okay very good so hey jonatu je how much I am satisfied with my work মোৰ কামত মই হেলথত ৰিলেশনশ্বিপত কেৰিয়াৰ আৰু আমি সদায় কি বিচাৰো 10 বিচাৰো সবতে আমি 10 বিচাৰো হাইয়েষ্টটোৱে বিচাৰো সপোনটো আমি দেখো okay যোনে 10 হ'ব that is your future self হেলথ এনেকুৱা সেইটো আপোনাৰ ফিউচাৰ সেলফ আপোনাৰ বেষ্ট ভাৰ্জন আপোনাৰ ভিতৰতে থকা বেষ্ট ভাৰ্জন এণ্ড ইট ইজ পচিবল সেইটো পাব পাৰি প্ৰতিটো ক্ষেত্ৰতে এইটো পাব পাৰি your best version যেটো আপোনাৰ ভিতৰতে আছে আপুনি আজিলৈকে দেখা নাই আচলতে আপুনি জনা নাই মইতো মোৰ এই ভাৰ্জনটোক দেখাই নাছিলো সেই কাৰণে মই বাৰে বাৰে চিঞৰি থাকো মই মানুহক যে ইমানকে প্ৰেছাৰাইজ কৰো কওঁ যে আপোনাৰ ভিতৰৰ ভাৰ্জন এটা আপোনাৰ ভিতৰতে আছে আপুনি দেখাহে নাই কাৰণ মই দেখা নাছিলো এইটো ভাৰ্জনক মই কেতিয়াও দেখা নাছিলো সৰুৰ পৰা মই দেখা নাই পঢ়া শুনাৰ দিনৰ পৰা মই দেখা নাছিলো এইটো ভাৰ্জন তো সেই ভাৰ্জনটো বেষ্ট ভাৰ্জনটো আপোনালোকৰ ভিতৰতে আছে ইট ইজ দেয়াৰ ইনসাইড ইউ সেইটো কেৱল পাবলে আপুনি ট্ৰাই কৰিব লাগে সেইটো পাবলে আপুনি সেইটো যে মই যে কৈছিলো যে সপোনবোৰ দেখা আৰু সপোনবোৰ মোক লাগে সেইটো দুটাৰ মাজত সেইটোৱে ডিফাৰেন্স যে মোৰ বেষ্ট ভাৰ্জনটো মই লগ পামেই আৰু এতিয়া ইয়াতেই পাম তাৰমানে ক্লিয়াৰ বুজিলে ডান yes 5 yeah বুজিলে and it is possible তাৰ কাৰণে কেৱল আমি কাম কৰিব লাগে আৰু কাম ক'ত নিজৰ মনত নিজৰ মাইণ্ডছেট নিজৰ ভিতৰত কাম সদায় প্ৰথম ফ'কাছ কাম প্ৰথম ভিতৰত কিবা যদি বাহিৰত আপোনাৰ ইটছ নট ৱৰ্কিং লাগিছে তেনে হোৱাট ইজ মাই এনাৰ্জি ভিতৰত কি চলিলে ভিতৰত কি বস্তু এটা মোক ধৰি ৰাখিছে কি বস্তুৱে মোক ধৰি ৰাখিছে তাৰ কাৰণে আমাৰ হাতত বহুত কেইটা মই যিকেইটাৰ লগত জড়িত যিকেইটা মই কৰাই থাকো সেইকেইটা হৈছে হো'পন'পন' ইজিয়েষ্ট ৱে প্ৰথম হৈছে হিলিং কাৰণ হিলিং যদি নহয় তেতিয়াহ'লে আপুনি মেনিফেষ্ট কৰিব নোৱাৰে ভিতৰত আপোনাৰ যদি চব জাবৰ জোথৰবোৰ সোমাই আছে তো ধুনীয়া বস্তুবোৰ ক'ত থব প্ৰথম জাবৰ জোথৰবোৰ চাফা কৰি ল'ব লাগিব ন জাবৰ জোথৰবোৰ চাফা কৰি ল'ব লাগিব তাৰপিছতহে আমি সেই ঠাইতে আহি পেলাই গাড়ীখন থবহি পাৰিম হয়নে নহয় প্ৰথমতে গাড়ীখনৰ কাৰণে জেগাটোতো বনাই ল'ব লাগিব যে গাড়ীখনে গেৰেজ এটা লাগিব গেৰেজটো ধুনীয়াকে চাফা কৰি ল'ব লাগিব সেই জেগাখিনি যদি জাবৰ জোথৰ হৈ আছে লেতেৰা বন গছ গজি আছে সেইখিনি চাফা কৰিব লাগিব সেইটো আমি কিহেনে কৰো মোৰ লগত যিসকল আছে বাকী যিকোনো হিলিং মডেলিটি দি কৰিব পাৰে আমি হো'পন'পন' দি কৰো EFT যিটো মোৰ একদম প্ৰিয় আৰু আমাৰ আজিকালি ৰাইজৰ বৰ প্ৰিয় হৈ পৰিছে আমাৰ গ্ৰুপৰ ৰাইজৰ বৰ প্ৰিয় হৈ পৰিছে EFT টেপিং তাৰ পিছতহে বহুত আৰু কিছুমান বস্তু আছে যে বুজিব লাগিব যে আমি ইমোশনছবোৰক আমি কেনেকে হেণ্ডেল কৰিম ইমোশনছবোৰক সেই মুহূৰ্তত আমি কেনেধৰণে তাক বেলেগ এটা দিশ দিম সেই বস্তুবোৰ জানিব লাগিব দেন আমাৰ এফাৰ্মেশ্যনছ আছে ভিজুৱেলাইজেশ্যনছ এই কামবোৰ আছে টেকনিকটো আপুনি বাহিৰত বহুত পাই যাব ইউটিউবত চাৰ্চ কৰিলে আপুনি বিভিন্ন ধৰণৰ টেকনিকছ পাব বা টেকনিকতকে ইম্পৰ্টেণ্ট হৈছে যে আপুনি ভিতৰত স্পেচটো ক্ৰিয়েট কৰিছে নাই ভিতৰত স্পেচটো আপুনি ক্ৰিয়েট হলেহে তাত সেইটো নতুন বস্তু এটা ভৰাব পাৰিব পজিটিভৰ কাৰণে নেগেটিভটো আঁতৰাই ল'ব লাগিব তাতহে আপুনি পজিটিভটো তাত ভৰাব পাৰিব আৰু এইটো অভাৰনাইট হৈ নাযায় এইটো বুজি পাব যে এইটো এটা জাৰ্ণি ই অভাৰনাইট নহয় যিহেতু আজিকালি আৰু আমাক কৰি থাকিব লাগে এভৰি ডে আপোনাৰ লগত এইটোৰ লগত জড়িত হ'ব লাগে যিহেতু আজিকালি আমাৰ ডিষ্ট্ৰেকশ্যনছ বহুত আছে
মই যে ক'লো 5,800 সেইটো নিচিনা কথা বুজি পাইছে ডান প্ৰমিছ IPI প্ৰমিছ কওক IPI প্ৰমিছ বা পিংকি প্ৰমিছ PP লিখিব পিংকি প্ৰমিছ বা IPI প্ৰমিছ I প্ৰমিছ যে মই সদায় ভিতৰৰ জগতখনৰ লগত কানেক্ট কৰি থাকিম প্ৰথম সদায় ভিতৰৰ জগতত সুধিম বাহিৰৰ জগতত নহয় এই গ্ৰথ জাৰ্ণিটোত মই থাকিম সেই ইণ্টেনশ্যনটো আপুনি দিব লাগিব যে এই গ্ৰথ জাৰ্ণিটোত মই থাকিম এই গ্ৰথ জাৰ্ণিটোৰ লগত মই কানেক্ট কৰিম অ'কে অ'কে মিঞ্জু এতিয়া লিখিছে অ'কে মিঞ্জু ইয়া মেম কওক হাই ফ্ৰিকুৱেঞ্চিত থাকি নিজৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰিনে? একদমেই মই কৰি আছো যে মইতো সপোন আছিলে যে মই কোচ হম চাকৰি তাকৰি এৰি ইট ইজ নাথিং ৰিলেটেড টু মানি অৰ চামথিং কিবা কিবি এনেকুৱা একো কথা নহয় পইচা মোৰ তেতিয়া আহি আছিলে মই ভালকে আমি দুটা চলিব পাৰো বাট যে হয় সপোন মেম আপোনাৰ নিচিনাই মোৰো হয় মোৰ মানে হাজবেণ্ড ঢুকাই গৈছে 2 বছৰৰ আগত মোৰ ছোৱালী আৰু মই এনেকুৱা সেইটো কাৰণে মই মানে অকমান ডিপ্ৰেশ্যনত গ'লো এতিয়া আপোনাৰ প্ৰগ্ৰেম বিলাক চাই অকনমান মানে আহিছো আৰু ভেৰি গুড মোৰ পাৱাৰ টু ইউ তথাস্তু ভাল হওক আৰু এইটো পচিবল মই 16 বছৰ কটাইছো সেইকাৰণেই মই কামটো কৰি আছো যে 16 বছৰ মই কটাইছো যে কোনোবা এগৰাকী নাৰীয়ে 16 বছৰ মোৰ নিচিনাকে ইমান বছৰ কটাই মই অলপ বুৰ্বকে আছিলো নেকি চাগে যে ইমান দিন লাগিলে বুজিবলে যে 16 বছৰ লাগি গ'ল যে কি 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 কিয় 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 থাকোতে গুচি গ'ল মানে 16 বছৰটো কেনেকে পাৰ হৈ গ'ল গমে মানে কিয় 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 চ' সেইটোৱে ৰিজন আচলতে মই কৰি থকাৰ দেয়াৰ ইজ এ পাৰ্পাছটো কাৰণেহে ইমান এনেকে কৰি লাগি থাকিব পাৰো তাৰমানে দিনে ৰাতিয়ে বুজাব চেষ্টা কৰো যে ফ্ৰী ছেছনছ কৰি থাকো যে বুজক মানুহে ইট ইজ পচিবল সম্ভৱ হয় অ'কে চ' গুড নিউজ আমাৰ হেৰিখিনিৰ কাৰণে কমিউনিটিৰ মানুহখিনিৰ কাৰণে আমাৰ বি ইয়ৰ বেষ্ট চেল্ফ কমিউনিটিখিনিৰ কাৰণে আমাৰ আৰম্ভ হ'বলৈ গৈ আছে নাইট ৰিচুৱেল যিখিনি আপোনালোকৰ কাৰণে এইটো ফ্ৰী থাকে যে যিটো নাইট ৰিচুৱেল সেইটো আপোনাৰ শনিবাৰৰ পৰা ষ্টাৰ্ট হৈ আছে 9:15 পৰা অ'কে আৰু বাকীসকলৰ কাৰণেও এইটো এটা মই দিব বিচাৰিছো যিসকলে আহিব বিচাৰে অলপকে ষ্টাৰ্ট কৰক জাৰ্ণিটো যিসকলে আজিলৈকে একো জাৰ্ণিটো ষ্টাৰ্ট কৰা নাই আৰু এইটো এটা মোৰ বহুত পাৱাৰফুল এটা ছেশ্যন হয় পাৱাৰফুল এটা নাইট ৰিচুৱেলটো আমাৰ এটা পাৱাৰফুল হয় যিহেতু আমি ৰাতি কৰো আৰু ছাবকনচিয়াছ মাইণ্ডটো ৰাতি সদায় আমাৰ বেছি এক্টিভ হৈ থাকে yes or no চ' হয়নে নহয় বাকী আমাৰ সকলে কওক সৰ্জিনা চম্পা yes or no মৰমী এই আমাৰ যিটো নাইট ৰিচুৱেল হয় পাৱাৰফুল হয় এটা পাৱাৰফুল ছেশ্যন হয় yes or no বি অনেষ্টলি ক'ব পাৰে yes okay মৰমী কিবা কৈছে যে আপোনাৰ একদম ভইচটো ব্ৰেক হৈছে অ'কে চ' এইটো এটা ছেশ্যন পাৱাৰফুল হয় বন্দিতা কিবা কৈছিলে অ'কে চ' এইটো এটা ছেশ্যন মই প্ৰায় 2 মাহ 3 মাহৰ মূৰে মূৰে বাকীসকলৰ কাৰণে অপেন কৰি দিওঁ আৰু এওঁলোকে যোন মোৰ কমিউনিটিত আছে তেওঁলোকেতো পায়ে থাকে এইটো মানে এটা চিষ্টেম আছে চিষ্টেম দি যাব লাগে তাৰমানে মোৰ মেণ্টৰে এটা কথা কয় সেইটো লাইনে মই সদায় ফ'ল' কৰো পিপল ফেইল চিষ্টেম ডাজন্ট ফেইল মানুহ ফেইল হৈ যাব পাৰে যে কাৰণ ময়ো ফেইল হৈ যাওঁ মই কেলে ফেইল হৈ যাওঁ যদি মই এই জাৰ্ণিটোত নাথাকো দুদিন যদি মই কিবা কথাত মোৰ ব্ৰেক হৈ গ'ল আকৌ মোৰ নেগেটিভ থট আহি যায় যদি মই মোৰ নিজৰ ইনাৰ ৱৰ্ক দুদিনমান নকৰো ইনাৰ ৱৰ্ক মই কৰি থাকো যে মোৰ টেবুলত একদম কপি ভৰি গৈছে যে সদায় গ্ৰেটিটিউড লিখা এই এফাৰ্মেশ্যন লিখা ভিজুৱেলাইজেশ্যন কৰা নিজৰ ইম'চনছবোৰক লিখা কি ফিল কৰি আছো কিয় ফিল কৰি আছো এই বস্তুবোৰক মই কৰোঁতে সেই ইনাৰ ৱৰ্ক যদি 2 দিন 3 দিন কেতিয়াবা গেপ হৈ যায় ন মই আকৌ মোৰ অল্ডাৰ চেল্ফলৈ গুচি যাওঁ আকৌ মই পুৰণা সেই মইজনীয়ে আকৌ গুচি যাওঁ কাৰণ ইমান বছৰৰ হেবিট সেইটো চ' একেদিনাই নহয় এই বস্তুবোৰ সেইটো কাৰণে সেইটো এটা চিষ্টেম সেইটোকে মই কওঁ যে মই ফেইল হৈ যাব পাৰো বাট চিষ্টেমে কেতিয়াও ফেইল নহয় আৰু এইটো এটা চিষ্টেম হয় যে চিষ্টেমত আমি কামটো কৰো চ' যিসকল আহিব বিচাৰে তেওঁলোকক মই এটা সৰু জাৰ্ণিটোৰ কাৰণে মই ইনভাইট কৰিছো মই দেখাই দিওঁ আমি ইয়াতে কি কৰো পটাপট 5 মিনিট এটাত মই দেখাই দিম আপোনালোকক যে মই আমাৰ এইটোত কি থাকে অ'কে চ' 7 দিনৰ আমাৰ আৰম্ভ হ'ব শনিবাৰৰ পৰা আৰু ৰাতি সদায় চব কাম চাম চেছ কৰি আমি ষ্টাৰ্ট কৰো দিছ ইজ
এই বস্তুটোক আমি ৰাতিয়ে আৰম্ভ কৰোঁ চব কাম খতম কৰাৰ পিছত 7 days ৰিচুৱেল আৰু হিলিং অকমান কৰোঁ কাৰণ মই ভাবোঁ যে হিলিং নোহোৱাকৈ অকল এফাৰ্মেশ্যন মেনিফেষ্টেশ্যনটো মই বিলিভেই নকৰোঁ বিলিভ নকৰোঁ কাৰণে যিটো কথা মই বিলিভ নকৰোঁ সেইটো কথা মই কেতিয়াও নিশিকাওঁ যিটো মই নকৰোঁ সেইটো আনকো মই নিশিকাওঁ চ' অকল এফাৰ্মেশ্যন মই কৰি নাথাকোঁ ইয়াতে হিলিঙো হয় ভিজুৱেলাইজেশ্যনো কৰাওঁ হিলিং আমাৰ হোৱপনপনো অকমান কেতিয়াবা EFT টেপিং সেইটো হয় প্লাছ সেইটোকে কওঁ যে হিল কৰক ভিজুৱেলাইজ কৰক এণ্ড মেনিফেষ্ট কৰক অ'কে সেই এনাৰ্জিত এলাইনমেণ্টত কেনেকৈ আহিব পাৰিব সেইটোৱেই ইয়াৰ এটা তো ইণ্টেনশ্যন ছেটিং আপোনাক প্ৰথম দিনাই মই সেইটো কমেই যে লিখাবলৈ মই বহুত লিখিবলৈ দিম যে ইণ্টেনশ্যন ছেটিং যে আপুনি কি বিচাৰে ক্লিয়াৰিটি পাব যে মই কি বিচাৰোঁ একচুৱেলি চ' হিলিং এণ্ড এলাইনমেণ্ট ইণ্টেনশ্যন থাকিব লাগিব এটেনশ্যন থাকিব লাগিব দেন হিলিং হয় এণ্ড দেন এলাইনমেণ্টত আমি আহোঁ এইটোৱে ফৰ্মুলা অ'কে এই 7টা দিনতে কৰা মানুহৰ লাষ্ট যিমানকেইটা বেটছ হৈছে সেই বেটছৰ মানুহৰ ডিপ্ৰেশ্যনৰ পৰা ওলাই যায় মানুহ এংজাইটিত থাকে মোক ইমান ফোন কৰে তাৰ আগত মই আপুনি ক্লাছ 2 দিনৰ পাছত আছে আপুনি ষ্টাৰ্ট কৰকচোন আপুনি ষ্টাৰ্ট কৰক তাৰপিছত আপুনি দেখা পাব তাৰপিছত ফোনে নাইকিয়া হৈ যায় বন্ধ হৈ গ'ল ফোন কিন্তু ক্লাছটো আৰম্ভ হোৱাৰ আগত মোক ইমান কল আহে মই আপুনি ক্লাছটো কৰকচোন ক্লাছটো কৰক তাৰপিছত আমি কথা পাতিম ফোন নাই ফোন বন্ধ তেনেকুৱা হয় তো পজিটিভ এটা ৰুটিনত আপুনি আহিব পাৰে কাৰণ আমি ৰাতি ছাবকনচিয়াছ মাইণ্ডটো শুওঁতে আমাৰ সদায় এক্টিভ থাকে তো শোৱাৰ আগত আমি ছাবকনচিয়াছ মাইণ্ডত গোটেইখিনি দি থওঁ অ'কে চ' ইয়াত চব বস্তুখিনিয়ে মই 7 দিন যদিও মই চব বস্তুখিনি মই ভিতৰত সোমাই অনলি প্ৰেক্টিচ ইটছ প্ৰেক্টিচ আৰু ইট ইজ পচিবল মাইণ্ডছেটটো পজিটিভ মাইণ্ডছেটটো অনাটো পচিবল 23rd মে শনিবাৰৰ পৰা নেক্সট শুক্ৰবাৰলৈকে কণ্টিনিউ হ'ব 7 days অ'কে এভৰিডে 9:15 পৰা 9:45 পোৱা যায় আমাৰ 10টা বাজে আপুনি সেইটো ভাবি ধৰি ৰাখিব যেন খানা চানা বনাই সকলোৱে চব ৰেডি কৰি যে দিছ ইজ মাই টাইম ডণ্ট ডিষ্টাৰ্ব এইটো মোৰ কাম হয় মোক কোনো ডিষ্টাৰ্ব নকৰিব অ'কে ঘৰে বুজিব লাগিব যে দিছ ইজ মাই টাইম চ' সেই আমি ফ্ৰিকুৱেঞ্চিত আহিম হায়াৰ ফ্ৰিকুৱেঞ্চিত আহিম এনাৰ্জি ৱৰ্ক হ'ব চ' প্ৰেক্টিচ অনলি প্ৰেক্টিচ অ'কে চ' আপোনালোকক মই গ্ৰেটিটিউড জাৰ্নেল এখন দিম 30 দিনৰ কাৰণে লিখা মই নিজে বনোৱা এটা গ্ৰেটিটিউড জাৰ্নেল এখন আছে সেইখনৰ পৰা আপোনালোকে ডেইলি প্ৰেক্টিচ কৰিব পাৰিব দেট ইজ ফ্ৰী গিফ্ট থাকিব আৰু গ'ল্ড কাৰ্ড এখন দিম যে প্ৰথম দিনা আপুনি গ'ল্ডটো বনাই ল'ব সেইখন প্ৰিণ্ট আউট কৰি ল'ব গ'ল্ড কাৰ্ডখন প্ৰিণ্ট আউট কৰি সন্মুখত ৰাখি থ'ব এভৰি ডে সেই গ'ল্ডটোৰ লগত আপুনি কানেক্ট কৰিব অ'কে হেপী চ' একদমেই মিনিমাম প্ৰাইচ ইয়াতে ইট ইজ দ্য প্ৰাইচ ইজ একচুৱেলি এৰাউণ্ড 2000 এই প্ৰগ্ৰেমটো আচলতে হ'বই লাগে তেনেকুৱা মানে মই যিমানখিনি দিওঁ জইন টুডে এট 599 অনলি 599 টকাত ইজ এ গ্ৰেট ডিল চ' নিজৰ কাৰণে যদি চাওঁ আমাৰ ডেইলি মই কেইটকা খৰচ কৰিছোঁ তো সেইকেইটা আমাৰ তামোল পাণ খাওঁতে খৰচ হৈ যায় নিজৰ আমাৰ তামোল পাণ চাহ খাওঁতে আমাৰ খৰচ হৈ যায় ইফাল সিফাল কৰোঁতে বাট নিজৰ কাৰণে ইয়াতে দিয়াটোত আমি সদায় ভাবোঁ যে মই কৰিব পাৰিমনে মোৰ দ্বাৰা হ'বনে মই সোমাব পাৰিমনে মোৰ সময় নিমিলে আমাৰ লেডিজখিনিতো আৰু থাকে যে মোৰ সময় নিমিলে এইটো নহ'ব ঘৰখনৰ মানুহ চাব লাগিব ল'ৰা ছোৱালী পঢ়া শুনা থাকে এইটো কেতিয়াও শেষ নোহোৱা বস্তু excuses never ends okay join today at 599 যিসকলে জইন কৰিব বিচাৰিছে আৰু যিসকল মোৰ কমিউনিটিত বিঅ' বেষ্ট চেল্ফত আছে পে'মেণ্ট নকৰিব আৰু কাইলৈ জইন কৰিলে 699 ইয়াৰ ৰিজন এইটোৱে 100 টকাৰ বঢ়াই দিয়াৰ ৰিজন কি মোৰ একো ডিফাৰেঞ্চ নাহে কিন্তু একশ্যন টেকাৰ্ছৰ বিচাৰোঁ মই যোনে আজিতে বোলে মই কৰিম সেই ব্যক্তিজনেহে এই 7 দিনত 100% দিয়ে সেই বস্তুটো মই দেখি আহিছোঁ আৰু ডেট ইজ দ্য ৰিজন যে মই এটা নেক্সট দিনা মই সদায় প্ৰাইচটো বঢ়াই থওঁ ৰিজন বিহাইণ্ড এটাই যে কথাটো এইটোৱে যে যোনে একশ্যন লয় বোলে নাই মই ডিচাইড কৰিছোঁ মই নিজৰ ওপৰত কাম কৰিম মই এটা লাইনত এটাত মই আহিম যোনে ডিচাইড কৰে ন সেই তেওঁ 7 দিনে শ্ব' আপ কৰে আহিমেই মই কৰিমেই 7 দিনে আহে আৰু যিসকলে ভাবি থাকে যে জানো চাওঁচোন কৰিমচোন এনেকে তেওঁলোকে পাছতো জইন কৰে মোৰ 2 দিন ক্লাছ যোৱাৰ পিছতো জইন কৰাৰ এক্সাম্পল আছে আগৰ বেচবোৰ সদায় হয় এদিন পাৰ হৈ যায় 2 দিন পাৰ হৈ যায় তাৰ পিছতো মানুহে জইন কৰে বাট সেই বস্তুটো কিয় হয় আমাৰ মাজত সেই বস্তুটো কিয় হয় আমি সদায় প্ৰকাষ্টিনেট কৰোঁ পিছুৱাই থাকোঁ পিছত কৰিম পাছত কেতিয়াবা কৰিম চ' এনাৰ্জি ৰৈ নাথাকে ফ্ৰিকুৱেঞ্চি ৰৈ নাথাকে আপোনাৰ পাছৰ কাৰণে অ'কে ডান
বুজিলে এনিথিং এনি কুৱেশ্যন আৰু যোনে পে'মেণ্ট কৰিব তেওঁলোকে যোনে যোনে পে'মেণ্ট কৰি যাব তেওঁলোকে মোক কিন্তু হোৱাটছআপতো এটা মেছেজ দি যাব কাৰণ এটা মই গ্ৰুপ ক্ৰিয়েট কৰিম সেই গ্ৰুপটোত শনিবাৰে ৰাতি 9:15 পৰা ষ্টাৰ্ট হৈ আছে কণ্টিনিউৱাছ হ'ব শনি দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰবাৰলৈকে অ'কে ডান এনিথিং এনি কুৱেশ্যন চৈদিনা আপোনালোকৰ একো কুৱেশ্যন নাই আপোনালোকৰ কুৱেশ্যন একো নাই ইয়াত আপোনালোকৰ ইয়াত একো কুৱেশ্যন নাই অ'কে এতিয়া পজিটিভ হৈ গলো ন মেম সেইকাৰণে কুৱেশ্যন কমি গ'ল আৰু এতিয়া কি কৈছে পজিটিভ হৈ গলো যে এতিয়া বহুতখিনি সেইকাৰণে কুৱেশ্যনবোৰ কমি গ'ল এতিয়া আৰু সেয়ে কৈছে কুৱেশ্যনটো কমি গ'ল একজেক্টলি ঠিক কৈছে একজেক্টলি কুৱেশ্যনটো কমি আমাৰ যায় দম নাই এতিয়া ডক্টৰ হিউলেনে সেইটো কথাই কয় ন কুৱেশ্যনটো ক'ৰ পৰা আহে কুৱেশ্যনটো মাইণ্ডৰ পৰা আহে কুৱেশ্যনটো মাইণ্ডৰ পৰা আহে মাইণ্ডৰ কুৱেশ্যনটো আমি মাইণ্ডেৰে ছল্ভ কৰিব চেষ্টা কৰোঁ সেইকাৰণে ছল্ভ নহয় মাইণ্ডৰ কুৱেশ্যনটো হাৰ্টেৰে ছল্ভ কৰিব লাগিব হাৰ্টেৰে যেতিয়া ছল্ভ কৰিব তাৰ মিনিংটো কি তাৰ মিনিংটো হৈছে যে আমি মিৰাকেল আৰু মেজিকত বিলিভ কৰা আমি লজিকত নথকা খুব ধুনীয়া কথা সেইটো ডিপ কথা যে কুৱেশ্যন আহা মিনিঙে হৈছে আই এম অপাৰেটিং ফ্ৰম দ্য মাইণ্ডৰ পৰা অপাৰেট কৰিছোঁ মাইণ্ডৰ কুৱেশ্যন মাইণ্ডেদি ছল্ভ নহয় মাইণ্ডৰ কুৱেশ্যন হাৰ্টেদি ছল্ভ হয় দেট ইজ সোল সোলে কি বিচাৰে সপোন সোলে দেখে মাইণ্ডে নেদেখে মাইণ্ডে দেখা সেইকাৰণে মাইণ্ডে দেখে মই যে প্ৰথম যে ক'লো যে কাৰ কাৰ কোনে কোনে কাৰ কাৰ সপোন আছে আৰু কোনে বিচাৰে মিনিংটো এইটো যে যোনে বিচাৰে সেইটো সোল আৰু সেইটো সপোনে পুৰা হয় মাইণ্ডে বিচৰা সপোনবোৰ সদায় কি হয় আনৰ লগত কম্পেয়াৰ কৰা হয় যে আনে ইমানখিনি কৰিছে আনৰ এইটো আছে আনৰ মোকো লাগে মোৰো হয় বা ডিজায়াৰ্ছ কাম ফ্ৰম ইয়ৰ সোলৰ পৰা আহে য়েছ ডান এনি কুৱেশ্যন বুজি পালে ত' আজি জইন কৰিব যোনে যোনে 599ত জইন কৰক আৰু যোনে যোনে কাইলৈ জইন কৰিব 699 দেটছ ইট আৰু আজিৰ কাৰণে কিয় কওঁ যে একশ্যন টেকাৰ্ছ যে য়েছ আই এম ইন যোনে ভাবে যে য়েছ আই এম ইন অ'কে ডান কিবা কুৱেশ্যন আছে কাৰোবাৰ এনিথিং এনি কুৱেশ্যন এনিথিং কাৰোবাৰ কিবা শ্বেয়াৰিং থাকিলেও কৰিব পাৰে এনিথিং শ্বেয়াৰিং কুৱেশ্যনছ কাৰোবাৰ কিবা শ্বেয়াৰিং থাকিলেও কৰিব পাৰে মৌচুমী বা কি কৈছিলে লাইক মি বুজি নাপালো কেতিয়া কৈছিলে ইয়া ডান হ'ব তেতিয়াহ'লে ন কুৱেশ্যন নাথিং